নমস্কাৰ আজি আমি সংস্কৃতিৰ দুটা ইম্পৰ্টেন্ট টপিক সেই দুটা ডিসকাস কৰিম হেতু হৈছে এনকালচাৰেশন আৰু সোশ্যালাইজেশন সামাজিকৰণ আৰু অনুশীলন বুলি কয় গতিকে এই দুটা কালচাৰৰ এটা ইম্পৰ্টেন্ট এলিমেন্টস তাৰ কেনেকুৱা ধৰণৰ ৰোল আৰু লগতে সোসাইটিত তাৰ কি ধৰণৰ কন্ট্ৰিবিউশন আছে তাৰ বিষয়ে আমি বিতংভাৱে আজি আলোচনা কৰিম গতিকে প্ৰথমে আমি জানি ল'ব লাগিব এনকালচাৰেশন মানে হয় কি অনুশীলন বা এনকালচাৰেশন বা অনুষদে কেনে ধৰণে সমাজত তাৰ কন্ট্ৰিবিউশনটো কেনেকৈ আনে গতিকে আমি জানিব লাগিব প্ৰথমতে তাৰ অৰ্থটো লগতে সমাজৰ প্ৰতি কেনেকুৱা ধৰণৰ তেহেতৰ দায়িত্ব আছে কি কেনেকুৱা ধৰণৰ ৰোলটো আছে লগতে সোশ্যালাইজেশন সামাজিকৰণৰ প্ৰক্ৰিয়া কেনেকৈ ধৰণে সোসাইটিত কেনেকৈ কন্ট্ৰিবিউট কৰে আৰু দুটাই কিন্তু এটা গুৰুত্বপূৰ্ণ এলিমেন্টস হয় সংস্কৃতি দুটাই কিন্তু এক গুৰুত্বপূৰ্ণ দিশ যাৰ জৰিয়তে সোসাইটিখনক আমি অধ্যয়ন কৰো এই দুটা দিশৰ অবিহনে আমি সংস্কৃতিৰ অধ্যয়নটো সম্পূৰ্ণ নহয় বুলি আমি ধৰিব লাগিব কাৰণ কি এই দুটা বস্তুৰ জৰিয়তে আমি সমাজৰ বহু এটা খুঁটিনাটি আমি জানিব পাৰো সমাজখনক আমি বিতংভাৱে জানিব হলে এই দুটা প্ৰক্ৰিয়াৰ অত্যন্ত দৰকাৰী গতিকে অনুশীলন হৈছে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তি তেওঁৰ সংস্কৃতিৰ মূল্যবোধ বিশ্বাস ৰীতিনীতি আচৰণ শিকে আৰু গ্ৰহণ কৰে গতিকে এনকালচাৰেশন বা অনুশীলন এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিসকলে তেওঁৰ সংস্কৃতিৰ যিবিলাক গুৰুত্বপূৰ্ণ দিশসমূহ আছে যেনেকৈ আমাৰ মূল্যবোধ প্ৰত্যেক সংস্কৃতিতে আমাৰ কিছুমান মূল্যবোধ আছে কিছুমান ভ্যালুজ আছে লগতে কিছুমান বিশ্বাস জড়িত হৈ আছে ৰীতিনীতি আছে পৰম্পৰা আছে যিসমূহ আমি শিকি আহিছো ক্ৰমান্বয়ে আমি সেইবিলাক আমাৰ নিজৰ মানে জীৱনত সেইবিলাক আকোৱালি লৈছো আমাক তাৰ কাৰণে কোনো ধৰণৰ আমাক কোনো পাঠ্যক্ৰম নাথাকে যে এইটো আমাৰ এইখিনি আমাৰ মূল্যবোধ এইখিনি আমাৰ ইয়া থাকিব প্ৰত্যেক সমাজতে কিছুমান তেওঁলোকৰ সাংস্কৃতিক মূল্যবোধ থাকে আৰু সেই মূল্যবোধবিলাক কিন্তু সমাজৰ ব্যক্তিসকলে শিকায় সমাজৰ ব্যক্তিসকলে এজন শিশুক বাল্যকালৰ পৰা তেওঁক এই সমাজৰ বিভিন্ন নিয়ম নীতি বিশ্বাস ৰীতিনীতিসমূহ শিকায় গতিকে তাৰ কাৰণে কোনো স্কুলত নাইবা ফৰ্মেল এডুকেশ্যনত এইবিলাক যদিও কোৱা হয় কিন্তু তাতে কিন্তু এনেকুৱা ধৰণৰ এইবিলাক কোনো শিকোৱা নহয় ব্যক্তি এজন যদিও বহুত শিক্ষিত হ'ব পাৰে আমি এনেকুৱা উদাহৰণ দেখিছো কিন্তু তেওঁৰ ধৰি লওক ব্যৱহাৰ পাতি খুবেই বেয়া তেওঁ মূল্যবোধ নাই তেওঁ কোনো ৰীতিনীতি পৰম্পৰা কোনো ৰক্ষা নকৰে গতিকে এইটো শিক্ষাৰ লগত ফৰ্মেল এডুকেশ্যনৰ লগত আমি কেতিয়াও ধৰিব নোৱাৰো গতিকে এই ক্ষেত্ৰত আমি সংস্কৃতিৰ মূল্যবোধ বিশ্বাস ৰীতিনীতি সেই গোটেইখিনি সামৰি লয় আৰু সেই গোটেইখিনি সামৰি লৈ এজন ব্যক্তিক সামাজিক প্ৰাণী হিচাপে গঢ় দিয়াত অত্যন্ত সহায়কাৰী হৈ পৰে গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে সাংস্কৃতিৰ মূল্যবোধ বিশ্বাস ৰীতিনীতি আচৰণ এই প্ৰত্যেক বস্তু কিন্তু আমাক সমাজত শিকায় এজন শিশু সৰুৰ পৰাই শিকায় যে কেনে ধৰণে তেওঁ সমাজত থাকিব লাগিব কেনে ধৰণৰ মূল্যবোধ তেওঁ ল'ব লাগিব কেনে ধৰণৰ বিশ্বাস সেই সমাজখনত আছে যিসমূহ প্ৰচলিত বিশ্বাস সমাজখনত আগৰ পৰাই প্ৰচলন হৈ আছে সেই গোটেইখিনি বস্তু কিন্তু আমাক সমাজত শিকোৱা হয় আমি কেনে ধৰণে আচৰণ কৰিব লাগে আমি কেনে ধৰণে আমি এই আচৰণসমূহ আমি গ্ৰহণ কৰিব লাগে সেই গোটেইখিনি বস্তু কিন্তু আমাক সমাজে শিকাই আহিছে গতিকে আমি এইটো কথা জানিব লাগিব যে সংস্কৃতি আমাৰ সমাজত কিছুমান মূল্যবোধ আছে সাংস্কৃতিক মূল্যবোধ বিশ্বাস জড়িত হৈ আছে যে আমাৰ ধৰ্মীয় কিছুমান বিশ্বাস হওক অন্য কিছুমান বিশ্বাসে হওক সেই বিশ্বাসটো হয়তো এখন সমাজত প্ৰচলিত আছে কিন্তু অন্য এখন সমাজত নাই গতিকে সেই ব্যক্তিজনক এই শিশুক সমাজৰ অন্য ব্যক্তিসকলে কিন্তু সেই বস্তুসমূহ শিকাই দিয়ে শিশুজনে যেতিয়া সমাজত থকা আৰম্ভ কৰিব অন্য সামাজিক ব্যক্তিৰ লগত যেতিয়া তেওঁ মিলিজুলি থাকিব তেতিয়া সেই শিশুজনে আস্তে আস্তে ক্ৰমান্বয়ে বহুতখিনি বস্তু শিকি লয় তাৰ কাৰণে তেওঁ কোনো ধৰণৰ মানে ফৰ্মেল স্কুলত গৈ পেলাই তেওঁ এইবিলাক শিকিব নালাগে তেওঁ নিজৰ আশে-পাশে পৰিৱেশৰ পৰা সামাজিক পৰিৱেশৰ পৰাই তেওঁ এই বস্তুখিনি শিকি পেলাই এজন তেওঁ মানে সামাজিক প্ৰাণী হিচাপে তেওঁ নিজকে গঢ় ল'বলৈ সক্ষম হৈ যায় গতিকে এই প্ৰক্ৰিয়াটো সাধাৰণতে শৈশৱৰ পৰা আৰম্ভ হয় আৰু পৰিয়াল শিক্ষা সহকৰ্মী মাধ্যম আৰু অন্য সামাজিক প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰভাৱিত হৈ এজন ব্যক্তি জীৱনজুৰি অব্যাহত থাকে গতিকে এই প্ৰক্ৰিয়াটোৱে আমি যদি কওঁ শৈশৱ কালৰ পৰা আৰম্ভ হয় এই শিশু কালৰ পৰা আৰম্ভ হৈ যায় আৰু পৰিয়াল শিক্ষা কৰ্মচাৰী সহকৰ্মী মাধ্যম আৰু অন্য সামাজিক প্ৰতিষ্ঠান যেনে ধৰণৰ পৰিয়াল হওক বিবাহ হওক ধৰ্মীয় অনুষ্ঠান হওক
লগতে ৰাজনৈতিক প্ৰতিষ্ঠানে হওক এই গোটেইসমূহ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কিন্তু শিশুৱে এজন শৈশৱ কালৰ পৰা এইখিনি বস্তু শিকে তেওঁ শিকি যায় যে কেনেকৈ ধৰণে তেওঁ থাকিব লাগিব তেওঁ পৰিয়ালৰ পৰা এইটো আৰম্ভণিটো পৰিয়ালৰ পৰাই হয় আমি জানো যে মাদাৰ ইজ দ্য ফাৰ্ষ্ট টিচাৰ অফ দ্য চাইল্ড মাতৃ হৈছে শিশুৰ প্ৰথম গুৰু গতিকে তেওঁৰ পৰাই মাকৰ পৰাই আধাখিনি বস্তু তেওঁ শিকিব পাৰে যে এইটো কাম কৰিব পায় এইটো কাম কৰিব নাপায় প্ৰত্যেক সমাজতে কিছুমান নিয়ম বান্ধি থোৱা আছে যে এইখিনি কৰ্ম আমাৰ আমি কৰিবই লাগিব এইখিনি কৰ্ম আমি কৰিব নোৱাৰো গতিকে প্ৰত্যেক সমাজতে কিছু নিয়ম বান্ধি থোৱা আছে আৰু সেই নিয়মৰ মাজেৰে শিশু এজনে নিজকে চলাই ৰাখিব পাৰিব নিজকে চলাই নিব পাৰিব তাৰ লগতে শিক্ষাও কথা আছে তেওঁ কেনে ধৰণে শিক্ষা গ্ৰহণ কৰিছে তেওঁ কেনে ধৰণৰ শিক্ষা আয়ত্ত কৰিছে শিক্ষাৰ পৰাও কিন্তু বহুত কথা জানিব পাৰি লগত সহকৰ্মীৰ পৰাও খিনি কথা জানিব পাৰে যে সহকৰ্মীৰ পৰা তেওঁ কেনে ধৰণে তেওঁ সহায় পাইছে তেওঁ সহকৰ্মীৰ পৰা কিমানখিনি ধৰণৰ শিকিছে কাৰণ কি শিশু এজনে যেতিয়া ডাঙৰ হৈ আহে তেওঁ লগৰ পিয়াৰ গ্ৰুপৰ পৰাও তেওঁ বস্তুবিলাক শিকে তেওঁ বহুতখিনি কথা যিখিনি কথা হয়তো তেওঁ অন্য কথাই অন্য ক'ব নোৱাৰিবও পাৰে তেওঁ নিজৰ লগৰৰ পৰা বহুতখিনি সমনীয়াৰ পৰা বহুতখিনি কথা শিকে এইকাৰণে গতিকে সেই এটা মাধ্যম যাৰ জৰিয়তে শিকিব পাৰে আৰু সামাজিক প্ৰতিষ্ঠানসমূহতো আছে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আছে এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে কি কৰে শিশু এজনক বাল্যকালৰ পৰাই সমাজখনত যি প্ৰচলিত নিয়ম যি প্ৰচলিত বিশ্বাস সেই বিশ্বাসসমূহক চিনাকি কৰাত সহায় কৰে আৰু চিনাকি কৰাৰ লগতে সেই বিশ্বাসসমূহ তেওঁ নিজৰ জীৱনত আকোৱালি ল'বলৈ সহায় কৰে তো অনুসদে বা অনুশীলনে ব্যক্তিসকলক তেওঁলোকৰ সংস্কৃতিৰ পৰিচয় বুজাত আৰু তেওঁলোকৰ সমাজৰ ভিতৰত কাৰ্যকৰীভাৱে কাম কৰাত সহায় কৰে সমাজ আৰু ব্যক্তিগত বিকাশৰ অনুসদে কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অনুসদে ব্যক্তিসকলক সংস্কৃতিৰ পৰিচয় বুজাত সহায় কৰে সংস্কৃতিটো কি হয় তেওঁ এটা নিজৰ এটা আইডেন্টিটি আনাত সহায় কৰে তেওঁ কোনটো সম্প্ৰদায় হয় সম্প্ৰদায় বিশেষ সম্প্ৰদায়ৰ লগত বিশেষ কিছুমান সংস্কৃতি জড়িত হৈ আছে যেনেকৈ উদাহৰণস্বৰূপে অসমীয়া সমাজত এটা সংস্কৃতি আমাৰ বেলেগ অন্য সমাজতকৈ গতিকে যেতিয়া অসমীয়া সমাজ বুলি কোৱাৰ লগে লগে অসমীয়া সমাজত কিছুমান বিশেষ নিয়ম নীতি কিছুমান বিশ্বাস মূল্যবোধ আছে আৰু সেইসমূহ উঠে দাঙি ধৰে সমাজত এইটো এনকালচাৰেশ্যনৰ প্ৰচেছৰ জৰিয়তেহে কিন্তু শিশুসকলে শিকিব পাৰে গতিকে ব্যক্তিক তেওঁলোকৰ সাংস্কৃতিক পৰিচয় দাঙাত সহায় কৰে তেওঁ আইডেন্টিটিটো কি হয় তেওঁ নিজকে কি হিচাপে পৰিচয় দিব যেনেকৈ গামোচাখন দেখাৰ লগে লগে অসমীয়া বুলি পৰিচয় দিয়া হয় জাপিটো এটা অসমীয়াৰ প্ৰতীক যেনেকৈ আমাৰ কালচাৰেল এলিমেণ্টছ বিলাক বহুত আছে গতিকে সেইবিলাকে কি কৰে আমাক কোনটো সংস্কৃতিৰ আমি নাইবা কোনটো সংস্কৃতি আমি মানি চলি আহিছো কোনটো আমাৰ কমিউনিটিৰ পৰা আমি সেইটো কিন্তু ডাঙাত সহায় কৰে গতিকে এনকালচাৰেশ্যনে এজন ব্যক্তিক সাংস্কৃতিক পৰিচয় বুজাত সহায় কৰে তেওঁ সংস্কৃতিটো কোনটো হয় তেওঁ নিজৰ সংস্কৃতি কেনেকৈ ৰাখিব তেওঁ নিজকে কেনেকৈ সুকীয়াকৈ ৰাখিব তেওঁ নিজৰ সংস্কৃতিটো কেনেকৈ মানে অন্যৰ আগত বেলেগৰ আগত তুলি ধৰি ৰাখিব পাৰিব গতিকে এই গোটেইসমূহ বস্তু কিন্তু আমাক অনুশীলনে বা অনুসদে আমাক শিকায় লগতে সমাজৰ ভিতৰত কাৰ্যকৰীভাৱে কাম কৰাত সহায় কৰে এতিয়া বিশেষকৈ যেতিয়া শিশু এজন জন্ম হয় তেওঁ প্ৰথমতে তেওঁ এইবিলাক কথা নাজানে যে তেওঁ কেনেধৰণে কথা ক'ব কেনেধৰণে তেওঁ ডাঙৰ সৰুৰ লগত কেনেকৈ কথা ক'ব লাগিব তেওঁ কেনেধৰণে চলিব লাগিব সেইখিনি কথা তেওঁ আস্তে ক্ৰমান্বয়েহে শিকা হয় তেওঁ প্ৰথম অৱস্থাত সেইখিনি বস্তু নিশিকে সময় যোৱাৰ লগে লগে তেওঁ ক্ৰমান্বয়ে এটা ষ্টেজৰ পৰা অন্য এটা ষ্টেজ যোৱাৰ লগে লগে যেতিয়া তেওঁ বহুতখিনি কথা শিকে তেওঁ পৰিৱেশৰ পৰা বহুত কথা শিকি লয় তেওঁ আশে পাশে যোনটো সামাজিক পৰিৱেশ আছে সেই সামাজিক পৰিৱেশৰ পৰা শিশুজনে বহু কথা শিকি লয় যে কেনেকৈ তেওঁ কথা ক'ব লাগিব তেওঁ কেনেকৈ ধৰণে চলিব লাগিব ডাঙৰক তেওঁ কেনেকৈ কথা ক'ব লাগিব আৰু লগতে তেওঁ নিজৰ সংস্কৃতিটো কেনেকৈ তেওঁ ৰক্ষা কৰি চলিব লাগিব যে সময়ৰ লগে লগে শিশুজনে এইখিনি বস্তু শিকি লয় গতিকে মানে সমাজৰ ভিতৰত কেনেকৈ তেওঁ চলিব লাগিব সমাজ এখনত যেতিয়া থাকিব তেওঁ সমাজখনত কেনেকৈ চলিব লাগিব তেওঁ সামাজিক ব্যক্তি হিচাপে নিজকে কেনেকৈ পৰিচয় দাঙি ধৰিব পাৰিব এই গোটেইখিনি কথা কিন্তু অনুসদে শিকায় অনুসদে আমাক এইখিনি গোটেই বস্তু জানাত সহায় কৰে সমাজ আৰু ব্যক্তিগত বিকাশত অনুসদে কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গতিকে সমাজ আৰু ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত ইয়াৰ কেনেকুৱা ধৰণৰ ভূমিকা সেইটো কথা আমি জানিব লাগিব কাৰণ কি আমি জানো যে সমাজত আৰু ব্যক্তিগত বিকাশ পাৰ্চনেল ডেভেলপমেন্ট ক্ষেত্ৰত এনকালচাৰেশ্যনৰ এটা বিশেষ ভূমিকা আছে
এই বিশেষ ভূমিকাটো আমি জানিব লাগিব কাৰণ কি এটা এলিমেন্টস অফ কালচাৰ ইয়াৰ আমি সংস্কৃতিৰ এটা উপভাষ হয় তাৰ জৰিয়তে আমি সমাজখনৰ অন্য কথাও আমি জানিব পাৰো প্ৰথমটো হৈছে সাংস্কৃতিক পৰিচয় গঠনত সহায় কৰে ই ব্যক্তিসকলক তেওঁ সংস্কৃতিৰ ভিতৰত এক আন্তৰিকতা আৰু পৰিচয় অনুভূতি বিকাশ কৰাত তেওঁলোকৰ সম্প্ৰদায়ৰ ভিতৰত তেওঁলোকে ভূমিকা আৰু স্থান বুজাত সহায় কৰে গতিকে সংস্কৃতি পৰিচয় ডাঙাত সহায় কৰাৰ লগতে ব্যক্তিসকল তেওঁলোকৰ সংস্কৃতিৰ ভিতৰত এক আন্তৰিকতা যে আমি এইটো সংস্কৃতিৰ ভিতৰত আমি পঢ়ো আমাৰ সংস্কৃতিৰ কাৰণে যেটো এটা ইমোশনাল অ্যাটাচমেন্ট হেতু ইমোশনাল অ্যাটাচমেন্ট কেনেকৈ আহিব অনুসলিয়ানে তেতিয়া সেই ব্যক্তিজনক মাজত তেওঁ হেতু চেতনা জাগ্ৰত কৰে তেওঁ সেই ব্যক্তিজনৰ মাজত হেনুকা চেতনা জাগ্ৰত কৰে যে মই সেই মানে গ্ৰুপটোৰ মানুহ হয় মই সেই মানুহ গ্ৰুপৰ মানুহ মই নিজৰ সংস্কৃতিটো মই নিজে ৰক্ষা কৰিব লাগিব মই নিজৰ সংস্কৃতিখিনি মই বচাই চলিব লাগিব গতিকে হেতু এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে আমি সংস্কৃতিৰ পৰিচয় গঠন সহায় কৰে এক অন্তৰিকতা আৰু পৰিচয় অনুভূতি বিকাশ কৰা তেওঁলোকৰ সম্প্ৰদায়ৰ ভিতৰত তেওঁলোকৰ ভূমিকা আৰু স্থান বুজাত সহায় কৰে সেই ব্যক্তিসকলৰ নিজৰ সম্প্ৰদায়ত তেওঁৰ কি ভূমিকা আছে তেওঁৰ কি ৰোলটো কেনেকুৱা তেওঁ এজ এ সোশ্যাল বিং তেওঁ কিটো ভূমিকা হ'ব পাৰে তেওঁ কেনেকুৱা ধৰণৰ ভূমিকা আছে সমাজৰ তেওঁ ভূমিকাটো কেনেকৈ ধৰণে তেওঁ পালন কৰিব এই গোটেইখিনি কথাত কিন্তু জানাত সহায় কৰে গতিকে সাংস্কৃতিক পৰিচয় ৰখাত ব্যক্তিসকলৰ মানে যথেষ্ট পৰিমাণে সহায় কৰে সামাজিক একত্ৰীকৰণ তেওঁলোকে সংস্কৃতিৰ নিয়ম মূল্যবোধ অনুশীলন শিকি ব্যক্তিসকলে আনৰ সৈতে সংগঠনভাৱে বাৰ্তালাপ কৰিব পাৰে সামাজিক সংহতি আৰু স্থিৰতাৰ সহজ হৈ পৰি গতিকে সামাজিক একত্ৰীকৰণৰ এটা অন্য এটা প্ৰক্ৰিয়া তেওঁলোকে সংস্কৃতিৰ নিয়ম মূল্যবোধ আৰু অনুশীলন শিকে ব্যক্তিসকলে আনৰ সৈতে সংযোজনভাৱে বাৰ্তালাপ কৰিব পাৰে আৰু সামাজিক সংহতি আৰু স্থিৰতা সহজ হৈ পৰে গতিকে আমি দেখিছো যে সামাজিক একত্ৰীকৰণ এটা গুৰুত্বপূৰ্ণ দিশ যে সমাজখন একগোট হৈ চলিব লাগিব আমি যদি সমাজখনত ভাগ হৈ থাকো সমাজখন হিন্দু মুসলিম হৈ যদি ভাগ কৰি থাকো অসমীয়া সমাজখন তেতিয়া আমাৰ সমাজখন কেনেকৈ আগবাঢ়ি যাব যদি আমি একগোট হৈ পেলাই চলো তে অসমীয়া সমাজ বুলি যেতিয়া আমি গোটেই মানুহখিনি একগোট হৈ কাম কৰো তেতিয়াহে সমাজখন আগবাঢ়ি যাব গতিকে সামাজিক একত্ৰীকৰণৰ ক্ষেত্ৰত কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে কাৰণ কি সামাজিক একত্ৰীকৰণৰ অবিহনে সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে সমাজখনত ৰাইজে এটা কথাই আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে ইনকালচাৰেশ্যনে অনুশীলনে ব্যক্তিসকলক সামাজিক একত্ৰীকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত সদায় আগবাঢ়ি যাবলৈ কয় সমাজখনক একগোট হৈ লৈ পেলাই কাম কৰাত সদায় সহায় কৰে লগতে সাংস্কৃতিক নিয়ম মূল্যবোধ আৰু অনুশীলন শিকি ব্যক্তিসকলে আনৰ সৈতে সুসংগতভাৱে বাৰ্তালাপ কৰিব পাৰে সামাজিক সংহতি আৰু স্থিৰতা সমাজখনত প্ৰদান কৰাত সহায় কৰে তেওঁলোকক ব্যক্তিসকলক শিকায় যে তেওঁলোকে কেনেকৈ ধৰণে কথা ক'ব লাগিব তেওঁ সমাজৰ অন্য ব্যক্তিৰ লগত তেওঁ কেনে ধৰণে সুসংগতভাৱে তেওঁ কেনেকৈ বাৰ্তালাপ কৰিব তেওঁ সেই গোটেইখিনি কথা কিন্তু এজন ব্যক্তিক শিকোৱা হয় গতিকে এইটো এটা গুৰুত্বপূৰ্ণ দিশ তাৰ নেক্সট পইণ্টটো হৈছে আমাৰ জ্ঞানৰ প্ৰেৰণা অনুশীলনে সংস্কৃতি জ্ঞান পৰম্পৰা প্ৰথাবোৰ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰাত নিশ্চিত কৰে সাংস্কৃতিক ঐক্য সংৰক্ষণ কৰে গতিকে ইয়াৰ অন্যটা দিশৰ ক্ষেত্ৰত আহিলে জ্ঞানৰ প্ৰেৰণা অনুশীলনে জ্ঞানৰ প্ৰেৰণা দিয়ে সংস্কৃতিক জ্ঞানৰ পৰম্পৰা প্ৰথাবোৰ যে এটা প্ৰজন্মৰ পৰা আমি যে অন্য প্ৰজন্মলৈ বিয়পাব লাগিব যে সেইটো কথা আমাক সদায় আঙুলিয়াই দিয়ে আমি জানো যে সংস্কৃতি কালচাৰ ইজ ডাইনামিক সংস্কৃতিক আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰো যে এই সংস্কৃতিটো যোনটো এতিয়া বৰ্তমান আছে যে সেইটো সদায় আৰু বহুত বছৰলৈ যে একেই থাকিব কেতিয়াও পৰিৱৰ্তন নহয় এনেকুৱা কেতিয়াও নহয় সংস্কৃতি পৰিৱৰ্তন সময় হতে সংস্কৃতি পৰিৱৰ্তন হ'বই কিন্তু এই পৰিৱৰ্তনশীল হলেও আমি কি কৰিব লাগিব সেই পৰিৱৰ্তন একেবাৰে হৈ নোযোৱালৈকে আমি কিছু তাৰ পৰা এলিমেন্টস ধৰি ৰাখিব লাগিব আৰু সেই কিছুমান আমি সংস্কৃতিৰ যিবিলাক এলিমেন্টস সেইখিনি আমি
এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ আমি প্ৰেৰণ কৰিব লাগিব আমি সংস্কৃতি শিকাব লাগিব কালচাৰ ইজ লাৰ্ন এটো কথাই আছে আমি কেতিয়াও জন্মতে কোনো শিকি নাহে জন্মগত এটো ইনেট নহয় আমি এটো ইনহেৰিটেড কালচাৰ ইজ ইনহেৰিটেড বাক্যখাৰ কথাই আছে যে আমি সংস্কৃতি শিকো গতিকে এই এনকালচাৰেচনে কি কৰে শিশুজনক বাল্যকালৰ অৱস্থাৰ পৰাই তেওঁ শিকাই যায় তেওঁ যেতিয়া নিজৰ মাক বাপেকৰ পৰা নাইবা আশে-পাশে নাইবা বন্ধু গোটৰ পৰা নাইবা দিশৰ সমাজখনৰ পৰা তেওঁ চাই পেলাই শিকিলে তেওঁ দেখা পালে তেওঁ মাক বাপেক তেওঁ ঘৰৰ মেম্বাৰ ফ্যামিলি মেম্বাৰ সকল পৰিয়ালৰ সদস্য সকলে তেওঁলোকে কেনেকেনো সংস্কৃতি বিলাক পালন কৰি আহিছে কেনেকে নিয়ম বিলাক পালন কৰি আহিছে তেওঁলোকে কেনেকে নিজৰ পৰম্পৰা প্ৰথাসমূহ কেনেকে ৰক্ষা কৰি আহিছে এই গোটেই বস্তুবিলাক তেওঁলোকে দেখা পালে আৰু দেখি তেওঁলোকে শিকিলে যে মানে সংস্কৃতি কেনেকে ৰক্ষা কৰিব পাৰে গতিকে অনুশীলনে সংস্কৃতি জ্ঞান দিয়ে আৰু পৰম্পৰা প্ৰথাবোৰ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰাত নিশ্চিতভাৱে সংস্কৃতি ঐক্য সংৰক্ষণ কৰাত সহায় কৰে সংস্কৃতি ঐক্য কালচাৰ ইউনাইটেড অফ কালচাৰৰ ওপৰত সদায় গুৰুত্ব দিছে গতিকে অনুশীলনৰ এটা গুৰুত্বপূৰ্ণ দিশ আমি জানিব লাগিব অনুশীলনে সংস্কৃতি জ্ঞান পৰম্পৰাৰ প্ৰথাবোৰ এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ প্ৰেৰণ কৰে আৰু নিশ্চিত কৰে যে সংস্কৃতি ঐতিহ্য সদায় সংৰক্ষণ হৈ থাকে কালচাৰত কেতিয়াও নোহোৱা হৈ নাযায় সময়সূতত কেতিয়াও নোহোৱা হৈ নাযায় সময়সূতত যাতে ধৰি ৰাখিব পাৰে হেতুৰ ওপৰত সদায় গুৰুত্ব দি আহিছে তাৰ পিছত কি কৰে আমাৰ অনুশীলনৰ লগত আচৰণ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে ই সামাজিক নিয়ম আৰু মূল্যবোধ সৃষ্টি কৰে ব্যক্তিসকলক গ্ৰহণযোগ্য আচৰণ আৰু নৈতিক আচৰণৰ পথ প্ৰদৰ্শন কৰে যি সমাজত শৃংখলা আৰু ভৱিষ্যতবাণী বজাই ৰখাত সহায় কৰে নেক্সট ইম্পৰ্টেন্ট তাৰ ৰোলটো হৈছে কি আচৰণ নিয়ন্ত্ৰণ কন্ট্ৰোল অফ হিউম্যান বিহেভিয়াৰ ই সামাজিক নিয়ম আৰু মূল্যবোধ সৃষ্টি কৰে সমাজখনত কেনে ধৰণৰ মূল্যবোধ হ'ব লাগিব যে সময়ৰ লগে লগে আমাৰ কিছু নিয়ম পৰিৱৰ্তন হৈছে কিন্তু এটো নহয় যে আমি পুৰা নিয়মে পাহৰি গৈছো সামাজিক নিয়মসমূহ গুটেই পাহৰি গলো হেতু নহয় আমি সমাজত যেটো আছো আমি কিছু সামাজিক নিয়ম মানিব লাগিব আৰু লগত আমি সেই মূল্যবোধ সৃষ্টি কৰা হয় সমাজত থাকিলে গতিকে এই সামাজিক নিয়ম আৰু মূল্যবোধ সৃষ্টি কৰাৰ ব্যক্তিসকলক গ্ৰহণযোগ্য আচৰণ আৰু নৈতিক আচৰণৰ পথ প্ৰদৰ্শন কৰে ব্যক্তিসকলক গ্ৰহণযোগ্য আচৰণ যিসমূহ গ্ৰহণযোগ্য হয় যিখিনি একসেপ্টেবল বিহেভিয়াৰ সোসাইটিত গতিকে সোসাইটিত যে সব ধৰণৰ ব্যৱহাৰ আচৰণ গ্ৰহণযোগ্য হ'ব এনে নহয় আমি সমাজত থাকিলে কিছুমান আচৰণ আমি শিকিব লাগিব এই আচৰণসমূহ যিসমূহ সমাজে গ্ৰহণযোগ্য কৰে সমাজে যিসমূহ এই আচৰণ তেওঁলোকে গ্ৰহণযোগ্য কৰি তেওঁলোকে হেতু ৰাখে ধৰি ৰাখে কেনে ধৰণৰ আচৰণ গ্ৰহণযোগ্য আচৰণ ব্যক্তিসকলক শিকায় সৰুপা তেওঁ শিকায় যে তেওঁ কিছু কেনে ধৰণৰ আচৰণ কৰিব লাগিব তেওঁ কেনে ধৰণৰ আচৰণ তেওঁ গ্ৰহণযোগ্য হয় লগতে আৰু লগত কৈ নৈতিক আচৰণ পথ প্ৰদৰ্শন কৰে নৈতিক আচৰণ যিখিনি একদম নৈতিক হয় নৈতিক আচৰণ সদায় শিকায় সমাজে যে ভাল কাম কৰিব লাগে আমাক কিছুমান কথা আছে যে বেয়া কাম কৰিলে আমাৰ শাস্তি দিয়ে মিছা কথা ক'লে যে ঠেং ছুটি হয় কিছুমান কথা আমাক সৰুপা শিকোৱা যায় মানে এটা আমাক ভয় সোমাই দিয়ে যে এটো কাম কৰিলে আমাৰ এটো পাপ পুণ্যৰ যিখিনি কথা এইবিলাক কিন্তু সমাজে সৃষ্টি কৰিছে সমাজে আমাক এই পাপ পুণ্যৰ কথাসমূহ যিখিনি আমি আগৰ পৰাই মানি চলিছো সেই সময় কিন্তু এক প্ৰকাৰ আমাক কি কৰে আমাক ৰিফাইনমেন্ট অফ বিহেভিয়াৰ আমাৰ আচৰণসমূহ শুদ্ধৰণীকৰণ সহায় কৰে আৰু লগতে আমাক পথ প্ৰদৰ্শন কৰাত আমাক সহায় কৰে যি সমাজত শৃংখলা আৰু ভৱিষ্যতবাণী বজাই ৰখাত সহায় কৰে গতিকে এই সমূহে সমাজত শৃংখলা বজাই ৰাখিবলৈ সহায় কৰে সমাজখন যাতে সুস্থভাৱে চলি যায় সমাজখন শৃংখলাবদ্ধভাৱে চলি যায় আৰু ভৱিষ্যতবাণী বজাই ৰাখাত ভৱিষ্যতবাণী যাতে সমাজখন সুস্থিৰ এখন সমাজ আমি গঢ় দিব পাৰো সুস্থিৰ এখন সৰল সমাজ যাতে গঢ় দিব পাৰো তাৰ ওপৰত সদায় গুৰুত্ব দি আহিছে তাৰ নেক্সট পইণ্টটো হ'ল জ্ঞানৰ আৱেগিক বিকাশৰ ক্ষেত্ৰতো ডেভেলপমেন্ট আনাটো আমাক সহায় কৰে এনকালচাৰেচনে সাংস্কৃতিক শিক্ষণে আমাক জ্ঞানীয় প্ৰক্ৰিয়াত আৰু ভাষা বিকাশ আৱেগিক দিশত আৰু ব্যক্তিসকলক তেওঁলোকৰ চাৰিওফালে পৃথিৱীখনৰ কেনেদৰে অনুভৱ আৰু সঁহাৰি দিয়ে আৰু তাক প্ৰবাহিত কৰে গতিকে আৱেগিক বিকাশ হয় যে আমাৰ যি সেন্টিমেন্ট ইমোশন সেইবিলাক যাতে আমাৰ ডেভেলপ থাকে যে এনেকুৱা নহয় আমাৰ আবেগ নোহোৱা হৈ যাব ইমোশনলেস যাতে আমি নহওঁ হাৰ্টলেস যাতে নহয়
আমি জানো যে যিসমূহ মানুহৰ যে ইমোশনলেস মানুহ যদি আমি কওঁ তেতিয়া হেনুকা মানুহৰ কি হ'ব তেওঁলোকৰ কোনো দয়া মমতা নাথাকিব তেওঁলোকৰ কাৰো প্ৰতি সহানুভূতি নাথাকিব তেওঁলোকে মানে মানুহ নহয় তে হিল হৈ যাব হেবিলাক মানুহ মানে মানুহৰ মানে আমি ক্যাৰেক্টাৰত আমি নধৰো বৈশিষ্ট্য তেওঁলোকক ধৰিব নোৱাৰো গতিকে আবেগৰ বিকাশত সহায় কৰে মানুহৰ মাজত এটা আবেগ চেতনা জাগৃত কৰে যে ইমোশনাল অ্যাটাচমেন্ট যোনটো আমাৰ মাজত থাকিবই লাগে যাৰ অবিহনে আমি মানুহ বুলি আমি নিজকে ধৰিব নোৱাৰো গতিকে সেই সমূহ কিন্তু গুৰুত্বপূৰ্ণ কথা যে যিসমূহ সাংস্কৃতিক শিকনে আমাক শিকায় যে আমি সদায় সম্মান দিব লাগে আমি সদায় মানে আমাৰ বেলেগক সম্মান কৰিব লাগে আমি বেলেগৰ ইমোশনটো আমি জানিব লাগে তেওঁলোকৰ আবেগ অনুভূতি আমি বুজিব লাগে যিসমূহ মানুহে নিজৰ মাজত আবেগ অনুভূতি নাই তেওঁলোকে বেলেগে আবেগ অনুভূতি কেনেকৈ বুজিব গতিকে যোনটো সোশ্যাল অ্যাটাচমেন্ট সামাজিক যোনটো মানে অ্যাটাচমেন্ট হেতু কিন্তু কোনে আনিব হেতু আমাক সাংস্কৃতিক শিকনে শিকায় নাবা এনকালচাৰেশন আমাক হিখিনি বস্তু শিকায় যে আমি সমাজত থাকি আমি কেনেকৈ হি আবেগ অনুভূতি সমূহ আমি কেনেকৈ নিজৰ মাজত গঢ় দি দিব পাৰো নিজৰ মাজত আমি কেনেকৈ আনিব পাৰো সেই সমূহ কিন্তু যথেষ্ট পৰিমাণে আমাক আনাত সহায় কৰে যাতে আমি সেই আবেগ অনুভূতিৰ জৰিয়তে যাতে আমি এটা হটপট লৈ পেলাই আমি আগবাঢ়ি যাব পাৰো আমি যাতে হটপটেৰে আগবাঢ়ি যাতে আমি কামখিনি কৰিব পাৰো আমি সদায় যাতে লয়েল থাকো সেই গোটেইখিনি কথা কিন্তু আমাক শিকায় এনকালচাৰেশনে গতিকে এই সামাজিকৰণৰ মানে প্ৰক্ৰিয়াৰ লগত এনকালচাৰেশনৰ বহুত ভূমিকা আছে নেক্সট পইণ্টটো হল অভিযোগজন আৰু জিয়াই থকা সাংস্কৃতিক অনুশীলনে আৰু পাৰস্পৰিকতাই প্ৰত্যাহাৰ হৈতে বুজা আৰু খাপ খোৱাটো ব্যক্তিগত তেওঁলোকৰ নিৰ্দিষ্ট সাংস্কৃতিক প্ৰেক্ষাপটৰ ভিতৰত জিয়াই থকা আৰু বিকাশ কৰাত সহায় কৰে গতিকে অভিযোজন আৰু জিয়াই থকাৰ পথ সাংস্কৃতিক অনুশীলনে শিকায় পাৰিপাৰ্শ্বিকতাৰ প্ৰত্যাহ্বানৰ হৈতে বুজা পাৰিপাৰ্শ্বিকতাৰ প্ৰত্যাহ্বানৰ খাপ খোৱাটো আমি পৰিৱেশৰ লগত নিজকে কেনেকৈ খাপ খোৱাৰ লগতে ব্যক্তিগত তেওঁলোকৰ নিৰ্দিষ্ট সাংস্কৃতিক প্ৰেক্ষাপটৰ ভিতৰত জিয়াই থকা আৰু বিকাশ কৰাত সহায় কৰে আমি নিজৰ কালচাৰটো আমি এনেকুৱা নহয় যে বেলেগৰ কালচাৰক আমি ইনসাল্ট কৰিম হেতু নহয় কিন্তু আমি নিজৰ সংস্কৃতিৰ মাজতে জিয়াই থাকি লগতে আমি নিজৰ সংস্কৃতিটো কেনেকৈ বিকাশ কৰিব পাৰো হেতু এটা কিন্তু আমাক শিকায় সাংস্কৃতিক অনুশীলন বা এনকালচাৰেশন আমাক এটো শিকায় যে আমি নিজৰ সংস্কৃতিটো কেনেকৈ বিকাশ কৰিব পাৰো আমাৰ মাজত আমি নিজৰ সংস্কৃতিটো কেনেকৈ জিয়াই ৰাখো আমি এনেকুৱা বহুত দেখিছো উদাহৰণ দেখা পাম যিসমূহ মানুহ বা ভাৰতৰ পৰা গুচি যায় বাহিৰত থাকে নাইবা অসমৰ বাহিৰত থকা লোকসকলৰ আমি দেখিছো তেওঁলোকে নিজৰ সংস্কৃতিটো জিয়াই ৰাখিছে তেওঁলোকে কেনেকৈ জিয়াই ৰাখিছে তেওঁলোকে আমাৰ সংস্কৃতিৰ যিখিনি এলিমেন্টছ আছে সেইখিনি তেওঁলোকে নিজৰ মাজত ৰাখিছে তেওঁলোকে অসমীয়াত ক'বলৈ পাহৰি যোৱা নাই তেওঁলোকে নিজৰ বিহু হওক অন্য পাৰ্বণ হওক তেওঁলোকে সেলিব্ৰেট কৰে তেওঁলোকে যেনেকৈ অসমীয়া যিখিনি পৰম্পৰা সেই ট্ৰেডিশনখিনি তেওঁলোকে হয়তো বাহিৰত অসুবিধা হ'ব পাৰে কিন্তু তেওঁলোকে তথাপিও সেইখিনি যিমান পাৰে মানি চলিব চেষ্টা কৰিছে গতিকে হেনেকে কিন্তু এটা ওয়ে অফ কি হয় নিজৰ কালচাৰটো প্ৰমোট কৰা নিজৰ সংস্কৃতিটো প্ৰমোট কৰা এটা পদক্ষেপ যাৰ জৰিয়তে সংস্কৃতিখিনি প্ৰমোট কৰাৰ লগে লগে কি হয় সংস্কৃতিটো জিয়াই থাকে সংস্কৃতিটো মানে নোহোৱা হৈ নাযায় এনেকুৱা আমাৰ বহুত মানে কালচাৰেল এলিমেন্টছ বিলাক আছে আমি হয়তো এইবিলাক ট্ৰেডছ সমূহ আছে আমি সেইবিলাক পাহৰি গৈছো সময়ৰ খুঁজত আমি হেৰাই পেলাইছো গতিকে হেতু হ'ব নালাগে যদিও আমি নতুনত্বক আদৰি ল'ব লাগে নতুনত্বক আমি সদায় আদৰি লওঁ কিন্তু তাৰ লগত এটোও হয় যে আমি নিজৰ সংস্কৃতিটো সদায় আমি ওপৰত ৰাখিব লাগে আমি নিজৰ সংস্কৃতিটো সদায় সন্মান কৰিব লাগে আৰু সদায় বিকাশ কৰাৰ ক্ষেত্ৰত সদায় আগবাঢ়ি আহিব লাগে তাৰ লগত আমি আৰু কিছুমান কথা আমি জানিব লাগিব এতিয়া আমি আহিলে আমাৰ সামাজিকৰণৰ কথাটো আহিলে এতিয়া সামাজিকৰণ কি হৈছে সামাজিকৰণ হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিসকলে তেওঁলোকৰ সমাজৰ বাবে উপযুক্ত মূল্যবোধ নিয়ম ৰীতি-নীতি আৰু আচৰণ শিকে আৰু অভ্যন্তৰীণ কৰে এই মানুহসকলে মানুহক তেওঁলোকৰ সম্প্ৰদায়ৰ কাৰ্যকৰী সদস্য হ'বলৈ সক্ষম কৰে সামাজিকৰণৰ কিছু মুখ্য দিশ ইয়াত আছে যিসমূহ আমি আলোচনা কৰিম কিন্তু সামাজিকৰণ প্ৰক্ৰিয়াটো মই আগৰ ক্লাছতো কৈছো যে এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া আৰু যোনটো এনকালচাৰেশনৰ লগত মানে এটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'ব পাৰো জীৱনজুৰি প্ৰক্ৰিয়া
আমি যেনেকে আমি শিকন প্ৰক্ৰিয়া যেনেকে জীৱন জুৰি আমি শিকনত কি কৰো আমি জীৱন জুৰি আমি শিকি থাকো নতুন নতুন কথা আমি জীৱন জুৰি শিকি থাকো ঠিক তেনেদৰে সামাজিকৰণ হৈছে এটা জীৱন জুৰা প্ৰক্ৰিয়া আমি জীৱন জুৰি এইখিনি কথা আমি শিকি থাকো যে কোনখিনি কাম আমি কৰিব লাগে আমি জীৱনত এইখিনি কাম কৰিছো তাৰ পিছত আমি এইটো কাম কৰিম আৰু তাৰ পৰা আমি শিকিলো বহুত কথা আমি সমাজ এখনত যেতিয়া থাকিলো সমাজত থাকি পেলাই আমি ন কথা আমি শিকিব পাৰিলো সমাজৰ বিভিন্ন দিশসমূহ আমি জানিব পাৰিলো সমাজৰ বিভিন্ন ৰীতি-নীতিৰ কথা আমি জানিব পাৰিলো মূল্যবোধৰ কথা আমি জানিব পাৰিলো গতিকে ইটো এটা মানে দীঘল প্ৰক্ৰিয়া বুলি ক'ব পাৰি যাৰ জৰিয়তে ব্যক্তিসকলে তেওঁলোকৰ সমাজৰ বাবে উপযুক্ত মূল্যবোধ নিয়ম নীতি-নীতি আৰু আচৰণ শিকে আৰু অভ্যন্তৰীণ কৰে আৰু সেইখিনি তেওঁলোকে নিজৰ জীৱনত আকোৱালি লয় এই মানুহক তেওঁলোকৰ সম্প্ৰদায়ৰ কাৰ্যকৰী সদস্য হ'বলৈ সক্ষম কৰে সামাজিকৰণৰ কিছুমান মুখ্য দিশ ইয়াতে সোমাই পৰিব যিসমূহ আমি আলোচনা কৰিম আৰু লগত এটা কথা ক'ব বিচাৰিছো যে সামাজিকৰণৰ কেতিয়াও কিন্তু প্ৰক্ৰিয়াটো কিন্তু হ'ব কেতিয়া যেতিয়া আমি শিশু বাল্যকালৰ পৰাই তেওঁক আমি সমাজৰ লগত অন্য ব্যক্তিৰ লগত আমি তেওঁক মানে এডজাষ্ট কৰিব লাগে আমি শিকাও যদি সামাজিকৰণৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যায় নাইবা আমি হ'বলৈ নিদিওঁ তেতিয়া কি হ'ব শিশুজনে মানে নিজকে সেপাৰেটেড বুলি ভাবিব তেওঁ সমাজৰ সদস্য হিচাপে নিজকে মানি ল'ব নিবিচাৰিব সেইখন সমাজৰ তেওঁ নিজকে বেলেগ বেলেগ বুলি ভাবিব এনেকুৱা আমি উদাহৰণ বহুত দেখিছো যিসমূহ শিশুসকলে কি কৰে নিজকে তেওঁলোকে সেই সমাজৰ সদস্য হিচাপে তেওঁলোকে মানে মানিব নোখোজে আৰু হেনেকুৱা হওঁতে কি হয় পিছত গৈ পেলাই তেওঁলোকে নিজকে সোসাইটি বা ডিটাচমেন্ট ভাব লৈ আনে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা আমাৰ সামাজিকৰণৰ প্ৰক্ৰিয়া দুটা ভাগ আছে এটো হল প্ৰাথমিক সামাজিকৰণ ইয়াৰ শৈশৱ আৰম্ভণিতে হয় ইয়াৰ প্ৰক্ৰিয়াটো হৈছে শৈশৱতে আৰম্ভ হয় মুখ্যতঃ পৰিয়ালৰ ভিতৰতে কিন্তু সামাজিকৰণৰ প্ৰক্ৰিয়াটো প্ৰথমতে আৰম্ভ হয় মই কৈছিলো যে শিশুৰ প্ৰথম কথাবিলাক কোনে শিকায় তেওঁ মাতৃয়ে শিকায় তেওঁ মাতৃয়ে প্ৰথম অৱস্থাত শিকায় কেনেকে ধৰণে কথা ক'ব লাগিব অন্য তেওঁ ভাষা কোৱা নাইবা আচৰণৰ মৌলিক যি আচৰণসমূহ আছে এইসমূহ কিন্তু শিশু বাল্যকালত মাতৃৰ পাই শিকা যায় নাইবা পৰিয়ালৰ অন্য সদস্যৰ পাই শিকা যায় কাৰণে মুখ্যতঃ পৰিয়ালৰ ভিতৰতে এইখিনি বস্তু শিকা যায় শিশুৱে তেওঁলোকৰ পিতৃ মাতৃ আৰু নিকট পৰিয়ালৰ সদস্যৰ পৰা মৌলিক আচৰণ ভাষা আৰু সামাজিক নিয়ম শিকে শিশুজনে তেওঁ কি কৰে তেওঁ নিকট পৰিয়ালৰ সদস্যৰ পৰা মৌলিক আচৰণসমূহ শিকে কেনে ধৰণে তেওঁ আচৰণ কৰিব লাগিব ভাষা আৰু সামাজিক নিয়মসমূহ শিকে তেওঁ কেনে ধৰণৰ সামাজিক নিয়মসমূহ কেনে ধৰণৰ হ'ব লাগিব তেওঁৰ ভাষা কেনে ধৰণৰ হ'ব লাগিব এই গোটেইখিনি বস্তুখিনি শিশুজনে প্ৰথম অৱস্থাতে শিকে তেওঁ নিজৰ পৰিয়ালৰ পৰা শিকি লয় তেওঁ কেনেকুৱা ধৰণৰ ভাষা শিকিব তেওঁ আমাৰ এতিয়া ল্যাঙ্গুৱেজটো মাতৃভাষাটো তেওঁ শিশুটো ঘৰৰ পৰা শিকাব তাৰ কাৰণে তেওঁ কোনো স্কুল কলেজত শিকোৱা নহয় তেওঁ নিজৰ মাতৃভাষা কথাখিনি যে তেওঁ ক'ব সেইখিনি তেওঁ ঘৰৰ পৰা শিকিব তেওঁ গতিকে সেইটো এটা আৰম্ভণি বুলি ক'ব পাৰো এটা আৰম্ভণি যাৰ জৰিয়তে শিশুজনে তেওঁ মানে ঘৰৰ পৰা সেইখিনি বস্তু শিকে আৰু সামাজিক নিয়ম শিকে সামাজিক নিয়ম বুলি ক'লে তেওঁ কেনে সমাজখনত তেওঁ কেনে ধৰণে আচৰণ কৰিব সমাজৰ অন্য ব্যক্তিৰ লগত তেওঁ কেনে ধৰণৰ কথা ক'ব এই গোটেইখিনি কথা কিন্তু ইয়াত শিকে তেওঁলোকে শিকি যায় তাৰপিছত প্ৰাথমিক অৱস্থাত কেনেকে ধৰণে শিকে তেওঁ পৰিয়ালৰ বা মাক বাপেকৰ পৰা লগত তেওঁ অন্য ফেমিলি মেম্বাৰ্ছৰ পৰা তে সেইখিনি বস্তু মানে বেছিক কথাখিনি শিকি লয় গৌণ সামাজিকৰণ এইটো গোটত জীৱনৰ জুৰি অব্যাহত থাকে কিয়নো ব্যক্তিসকলে নতুন গোট আৰু পৰিৱেশৰ সন্মুখীন হয় যেনে বিদ্যালয় কৰ্মস্থান সহকৰ্মী গোট আৰু সংবাদ মাধ্যম গতিকে এইটো সেকেন্ডাৰী সোশ্যালাইজেশন কি হয় ইয়াত এটা জীৱন জুৰি অব্যাহত থাকে যে আমি শৈশৱ অৱস্থাত যিসমূহ বস্তু শিকিলো সেইখিনি বস্তু পিছত আমি কেনেকে জীৱন জুৰি ৰাখিলো অব্যাহত থাকিলে জীৱন জুৰি যে আমি জীৱনত যেতিয়া আমি ঘৰৰ পৰা যেতিয়া ওলাই গৈ যেতিয়া আমি স্কুল বিদ্যালয়ত আমি বহুত বস্তু শিকি যাওঁ স্কুল এটা মিনিয়েচাৰ সোসাইটি বুলি কোৱা আছে এখন সৰু সমাজ বুলি ক'ব পাৰো কাৰণ কি স্কুলতে আমি দেখা পাওঁ বেলেগ ধৰণৰ জাগাৰ বেলেগ যে মানে এটা ব্যাকগ্ৰাউণ্ড ফ্যামিলি ব্যাকগ্ৰাউণ্ডৰ পৰা ল'ৰা ছোৱালী সমূহ আহে তেওঁলোকৰ সোশ্যাল ব্যাকগ্ৰাউণ্ড বেলেগ আৰু গোটেই সমূহ এটা জাগাত একেলগে তেওঁলোকে থাকি পেলাই তেওঁলোকে নিজৰ আদান প্ৰদান কৰে তেওঁলোকে গতিকে
সেইটো এটা আৰম্ভণি বুলি ক'ব পাৰো যাৰ জৰিয়তে মানে তেওঁলোকে এই পৰিৱেশত তেওঁলোকে শিশুসকলে তেওঁলোকে শিকে তেওঁলোকে ন কথা শিকিব পাৰে তেওঁলোকে সেই পৰিৱেশত থাকি তেওঁলোকে মানে পৰিৱেশত বিভিন্ন পৰিৱেশত তেওঁলোকে বেলেগ বেলেগ পৰিৱেশ পায় যোনটো পৰিৱেশ তেওঁলোকৰ প্ৰাথমিক সামাজিকৰণত তেওঁলোকে নাপায় যেনে বিদ্যালয়ত তেওঁলোকে বেলেগ ধৰণে পালে পৰিৱেশটো আকৌ বিদ্যালয় যেতিয়া তেওঁলোকে মানে তেওঁলোকৰ যেতিয়া স্কুলিং কমপ্লিট হ'ল তেতিয়া তেওঁলোকে আকৌ কলেজত সেইটো পৰিৱেশ বেলেগ পাব ঠিক তেনেধৰণে তেওঁলোকৰ কৰ্মস্থানত তেওঁলোকে বেলেগ হ'ব কৰ্মস্থানত যেতিয়া তেওঁলোকে কৰিব তাতে তেওঁলোকৰ সামাজিকৰণটো বেলেগ হ'ব তেওঁ তাতে তেওঁৰ যোনটো বিহেভিয়াৰ আচৰণটো বেলেগ হ'ব লাগিব হয়তো কলেজতকে তেওঁ নিজকে ফৰ্মেল হিচাপে ৰাখিব লাগিব সহকৰ্মীৰ লগত গোটৰ লগত তেওঁৰ আচৰণটো বেলেগ হ'ব ঠিক তেনেদৰে অন্য মাধ্যমৰ ক্ষেত্ৰতো যেতিয়া তেওঁ গোট হ'ব গোটসমূহৰ লগত তেওঁৰ আচৰণটো বেলেগ হ'ব গতিকে এই দুটা মাধ্যমৰ জৰিয়তে কিন্তু সামাজিকৰণৰ মুখ্য দিশসমূহ হৈ থাকে এইটো প্ৰাথমিক সামাজিকৰণৰ আৰু গৌণ সামাজিকৰণৰ এতিয়া সামাজিকৰণৰ যি এজেন্টসমূহ কিছুমান আছে ইয়াৰ ভিতৰত আছে পৰিয়াল সহকৰ্মী বিদ্যালয় মাধ্যম ধৰ্মীয় প্ৰতিষ্ঠান আৰু কৰ্মস্থান প্ৰতিটো এজেন্টে ব্যক্তি এজনৰ সামাজিক দক্ষতা বিশ্বাস আৰু আচৰণ গঢ়ি দিয়াত অৰিহণা যোগায় গতিকে সামাজিকৰণৰ এজেন্ট বুলি কয় এজেন্ট অফ সোশ্যালাইজেশন বুলি ক'লে আমাৰ প্ৰথমতে পৰিয়ালটো আহিল যে পৰিয়ালৰ প্ৰথমতে মাকৰ পৰা যেতিয়া শিকিলে শিশু এজনে তাৰ পিছত তেওঁ পৰিয়ালটোৰ পৰা শিকে তেওঁ পৰিয়ালটোৰ পৰা তেওঁ কথাখিনি শিকিলে তেওঁ সোশ্যালাইজ হ'ব শিকিলে যদি পৰিয়াল আৰম্ভণিতে তেওঁ শিশুজনক যদি অন্য মানুহৰ লগত লগ হ'ব নিদিয়ে একদম মানে যোনটো আমি খুব দেখা পাই থাকো যে মানে লগ হ'ব নিদিয়ে অন্য ব্যক্তিৰ লগত কথা পাতিব নিদিয়ে তেতিয়া কি হয় আমি দেখা পাওঁ বহু ক্ষেত্ৰত কিছুমান প্ৰবলেম আহি যায় বহু ক্ষেত্ৰত প্ৰবলেম কিছুমান তেওঁ পিছত গৈ পেলাই কি হয় শিশুজন ডাঙৰ অৱস্থাত তেওঁ মানে কিছুমান ডাঙৰ ক্ৰাউড ফেচ কৰিব তেওঁ সেই শিশুজনে ধৰি লওক লাজ কৰিব তেওঁ এটা ভয় ভাৱ হ'ব তেওঁ লাজ ভাৱ থাকিব বেছিকে হৈ যাব তেওঁ কিবা কোনবাই মোক কিবা ক'ব নেকি এনেকুৱা ধৰণৰ কিছুমান সমস্যা হৈ যায় গতিকে সামাজিকৰণৰ যিটো প্ৰক্ৰিয়া সৰু অৱস্থাৰ পৰাই পৰিয়ালৰ পৰা শিকাব লাগে পৰিয়ালে সৰু অৱস্থাতে শিশুজনক যাতে এডজাষ্ট কৰিব পাৰে যিকোনো লোকৰ লগত তেওঁলোকক ভাল বেয়া সব চিনাকি কৰি দিব লাগিব তেওঁ সোসাইটিৰ মেম্বাৰৰ লগত পৰিচয় কৰি দিব লাগিব অকল মানে ঘৰৰ ভিতৰতে ৰাখি তেওঁ অকল পঢ়াতে হি কৰিলে নহব শিশুজনক অন্য সদস্যৰ লগতো মিক্স কৰাব লাগিব যাতে তেওঁ যাতে শিশুজনে যাতে শিকিব পাৰে নতুন কথা অকল মানে অকল যে মানে তেওঁ পঢ়িলেইটো নহব তেওঁ এডজাষ্ট কৰিব লাগিব বিভিন্ন পৰিৱেশৰ লগত শিশুজনে এডজাষ্ট কৰিব লাগিব সেইটো এটা আৰম্ভণিতে পৰিয়ালত শিকোৱা যায় সহকৰ্মীৰ পৰা শিকে সহকৰ্মীৰ লগত থাকি পেলাই তেওঁ এটা বেলেগ এটা পৰিৱেশ পায় যোনটো পৰিৱেশ তেওঁ পৰিয়ালত পাইছিল সহকৰ্মীৰ লগত তেওঁ হেইটো বেলেগ হ'ব আৰু কিছু ক্ষেত্ৰত হয়তো ফৰ্মেলো হ'ব লগা হয় যেতিয়া তেওঁ কৰ্মস্থানত থাকিব কৰ্মস্থানৰ লগত থাকাৰ তেওঁ যোনটো মানে বিহেভিয়াৰ হেইটো তেওঁ বেলেগ হ'ব তেওঁ জানিব লাগিব ডিফাৰেন্সটো তেওঁ এনেকুৱা ধৰণৰ আচৰণ কৰিব নালাগিব যোনটো তেওঁ সহকৰ্মীৰ লগত কৰিছে এক কৰ্মস্থানত কৰিব তেওঁ সহকৰ্মীৰ লগত কৰিব লাগিব কিন্তু এটা লিমিটেড থাকি পেলাই আকৌ ধৰ্মীয় প্ৰতিষ্ঠানত তেওঁ আচৰণটো বেলেগ ধৰণৰ হ'ব ধৰ্মীয় প্ৰতিষ্ঠানসমূহ সামাজিকৰণৰ প্ৰক্ৰিয়াত সহায় কৰে যেনে ধৰণে বিভিন্ন পূজা পাতল যিখিনি উৎসৱ পাৰ্বণ পাতা হয় তাতে কি হয় বহুখিনি লোক একগোট হৈ যায় এতিয়া মানে এটা একগোট হৈ পেলাই সবেই কাম কৰে একগোট হৈ পেলাই সবেই কাম কৰে যদি বিভিন্ন উৎসৱ পাৰ্বণ যিবিলাক ধৰ্মীয় উৎসৱ পাৰ্বণ তাতে আমি দেখো শিশু পৰা আৰম্ভ কৰে কে বৃদ্ধ বয়সলৈকে সবেই মানে যাতে ভাগ লৈ সবেই আহি পেলাই তেওঁলোকে মানে ন কথা শিকে তেওঁলোকে নিজৰ ব্যক্তিগত যিবিলাক তেওঁলোকৰ মানে কথা ব্যক্ত কৰে তেওঁলোকৰ সেই কথাবিলাক তেওঁলোকে শ্বেয়াৰ কৰে তাৰপিছত হেনেকে কি হয় সামাজিকৰণৰ প্ৰক্ৰিয়াটো তেতিয়াৰ পৰা শিকা যায় একগোট হৈ পেলাই কাম কৰা যোনটো কথা যিবিলাক অনুষ্ঠান কৰ্মস্থানসমূহতো কিন্তু একগোট হৈ পেলাই কাম কৰিব লাগিব টিম ৱৰ্কৰ কথা আছে কেতিয়াবা কোম্পানী বিলাকত দেখা পাও নাই বা স্কুলতে হক নাই বা কলেজতে হক কিছুমান গ্ৰুপ থাকে টিচাৰ গ্ৰুপ থাকে তেতিয়া কি হয় সবে একগোট হৈ পেলাই কাম কৰে হেতু এটা গুৰুত্বপূৰ্ণ কথা প্ৰতিজন এজেন্টে আৰু ব্যক্তি এজনৰ সামাজিক দক্ষতা বিশ্বাস আৰু আচৰণ গঢ়ি দিয়াত অৰিহণা যোগায় সামাজিক দক্ষতা তেওঁ সোশ্যাল যাতে মানে
তেওঁ সোশ্যাল ডেভেলপমেন্ট আনিব পাৰে সোশ্যাল কম্পিটেন্স থাকে তেওঁ তাতে থাকে যাতে লিডাৰশিপ কোৱালিটি থাকে তেওঁৰ মাজতে সেইটো কিন্তু আমাক সহায় কৰে একমাত্ৰ এই সমূহে এই সহকৰ্মী বিদ্যালয় এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহত তেতিয়া এজন শিশুৱে যেতিয়া ডাঙৰ হৈ পেলাই তেওঁ প্ৰাপ্ত বয়সৰ পৰা গৈ যেতিয়া তেওঁ প্ৰত্যেক বিভিন্ন ষ্টেজেছ যেতিয়া তেওঁ এই সমূহ মানে প্ৰতিষ্ঠানসমূহ পাৰ কৰি গৈ থাকিব তেতিয়া তেওঁ বিভিন্ন লোকক তেওঁ লগ হ'ব আৰু তেতিয়া কি হয় তেওঁ বহু কথা শিকিব আৰু নাইবা তেওঁ কথা আদান প্ৰদান কৰিব গতিকে তাৰ জৰিয়তে তেওঁ নিজৰ মানে ডেভেলপমেন্ট সোশ্যাল ডেভেলপমেন্ট সামাজিক দক্ষতা মানে বিকাশৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত সহায় হয় নেক্সট হৈছে ভূমিকা বিকাশৰ ক্ষেত্ৰত সামাজিকৰণে ব্যক্তিসকলৰ বিভিন্ন সামাজিক প্ৰেক্ষাপটত তেওঁলোকৰ পৰা আশা কৰা ভূমিকাবোৰ বুজাত আৰু সম্পাদন কৰাত সহায় কৰে যেনে এজন শিক্ষাৰ্থী কৰ্মচাৰী বন্ধু বা পৰিয়ালৰ সদস্য হোৱা সাংস্কৃতিক ধাৰাবাহিকতাৰ সামাজিকৰণৰ জৰিয়তে সাংস্কৃতিক পৰম্পৰা মূল্যবোধ আৰু প্ৰথাবোৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ বজাই ৰখা হয় আৰু পাৰ হৈ যায় গতিকে এইটো এটা ভূমিকা যে ৰোলটো কেনেকুৱা আমাৰ কেনেকুৱা ধৰণৰ ভূমিকা এজন যেটা শিশুৰ কেনেকুৱা ধৰণৰ ভূমিকা হ'ব পাৰে টুৱাৰ্ড সোসাইটি যেটা আসল যেতিয়া তেওঁ ডাঙৰ হ'ব শিশুজন প্ৰাপ্ত বয়স পাব তেতিয়া তেওঁৰ ভূমিকাটো কেনেকুৱা আমাৰ প্ৰত্যেকৰে কিছুমান ভূমিকা আছে যেনেকৈ আমি নিজৰ ভূমিকা পালন কৰি আহিছো আমি সোসাইটিত যেতিয়া আছো আমি সোসাইটিত কিছুমান আমাৰ ৰুলছ এণ্ড ৰেগুলেশন আমি ফলো কৰি আহিছো আৰু সেই ৰুলছ এণ্ড ৰেগুলেশন আমি মানি চলিব লগা হৈছে আৰু আমি তেতিয়া আমাৰ ৰুল বিলাক আমি ফলো কৰিছো আমাৰ ভূমিকা প্ৰত্যেকৰে একোটা ভূমিকা আছে কাৰণ ব্যক্তিৰ বিভিন্ন সামাজিক প্ৰেক্ষাপটত তেওঁলোকৰ আশা আৰু ভূমিকাবোৰ বুজাত সহায় কৰে যেনে ধৰণৰ এজন ব্যক্তিৰ তেওঁ টিচাৰ হিচাপে তেওঁ কেনেকুৱা ধৰণৰ ভূমিকা তাৰ লগতে তেওঁ এজ এ ফাদাৰ কেনেকুৱা পিতৃ হিচাপে তেওঁ ভাইক হিচাপে তেওঁৰ কেনেকুৱা ধৰণৰ ভূমিকা হ'ব লাগে তেওঁ পুতেক হিচাপে তেওঁ কেনেকুৱা ধৰণৰ ভূমিকা কাৰণ কি এজন ব্যক্তিৰে সমাজত বিভিন্ন মানে ভূমিকা হ'ব পাৰে তেওঁ যে এটাই ভূমিকা হ'ব এনে নহয় গতিকে সামাজিক প্ৰেক্ষাপটত বিভিন্ন ভূমিকাসমূহ তেওঁ যাতে সুচাৰু স্বৰূপে তেওঁ যাতে পালন কৰিব পাৰে তেওঁ যাতে ভালকে মানে ভূমিকাসমূহ ভালকে যাতে পালন কৰিব পাৰে সেইটো এটা গুৰুত্বপূৰ্ণ কথা যে সামাজিক বিকাশৰ ক্ষেত্ৰত তেওঁ ব্যক্তিজনে ভালকে যাতে নিজৰ ভূমিকাসমূহ পালন কৰিব পাৰে লগতে শিক্ষাৰ্থী কৰ্মচাৰী বন্ধু বা পৰিয়ালৰ সদস্য হোৱাৰ যেনে শিক্ষাৰ্থী হিচাপে তেওঁ কেনেকুৱা ধৰণৰ ভূমিকা কৰ্মচাৰী হিচাপে তেওঁ কেনেকুৱা ধৰণৰ ভূমিকা আৰু লগতে বন্ধু হিচাপে কেনেকুৱা বা পৰিয়ালৰ সদস্য হিচাপে তেওঁৰ কেনেকুৱা ভূমিকা গতিকে এই ভূমিকা এজন ব্যক্তিৰ বহুত ভূমিকা থাকে সোসাইটিত এজন ব্যক্তিৰ বহুত ধৰণৰ ভূমিকা থাকে আমাৰ সেই প্ৰত্যেকটো ভূমিকা যাতে আমি সুচাৰু স্বৰূপে আমি যাতে পালন কৰিব পাৰো আমাৰ প্ৰত্যেকৰে যাতে ভূমিকাসমূহ যাতে আমি ভালকে পালন কৰিব পাৰো সেইটো কোনো এটা গুৰুত্বপূৰ্ণ কথা যদিও ভূমিকাসমূহ আছে কিন্তু সব মানুহে জানো আমি পালন কৰিব পাৰো আমি জানো আমাৰ ভূমিকাসমূহ একেবাৰে প্ৰত্যেকটো ভূমিকা জানো আমি নিহাৰিকা একেবাৰে পালন কৰিব পাৰিছো জানো হেতুটো নহয় বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে আমি নিজৰ ভূমিকাসমূহ ভালকে পালন কৰিব নোৱাৰো আমি এটা ভূমিকা যেতিয়া পালন কৰিব যাওঁ তেতিয়া দেখা পাওঁ আমাৰ অন্যটা ভূমিকা যেটো এফেক্ট কৰি যায় আমি এনেকুৱা দেখি আহিছো বহু ক্ষেত্ৰত গতিকে এই সামাজিকৰণ প্ৰক্ৰিয়া আমাক কি কৰে আমাক এই ব্যালেন্সটো দেখাত সহায় কৰে যাতে আমি আমাৰ ৰোলটো এজ এ সন আমি পুতেক হিচাপে বাপেক হিচাপে শিক্ষক হিচাপে আমি সেই যাতে আমাৰ ৰোলটো আমি যাতে এটা ব্যালেন্স কৰি আমি ৰাখিব পাৰো আমি ব্যালেন্স ভাবে যাতে আমি ৰাখি সমাজখনত যাতে চলিব পাৰো হেতু কিন্তু আমাক সহায় কৰে লগতে সাংস্কৃতিক ধাৰাবাহিকতা সামাজিকৰণৰ জৰিয়তে সাংস্কৃতিক পৰম্পৰা মূল্যবোধ আৰু প্ৰথাবোৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ বজাই ৰখাত আৰু পাৰ হৈ যোৱাত সহায় হয় গতিকে এই সামাজিকৰণৰ জৰিয়তে সাংস্কৃতিক পৰম্পৰা মূল্যবোধ আছে সেই প্ৰজন্মৰ পৰা অন্যটা প্ৰজন্মলৈ যাতে আমি ধৰি ৰাখিব পাৰো হেৰাই যাতে নাযায় হেৰাই গলেতো আমাৰ সংস্কৃতি হেৰাই গলে আমি কেনেকৈ পুনৰাই হেতু আনিম পুনৰাই ৰিভাইভেল আনা বহুত দিগদাৰ হয় গতিকে আমি যদিও আমাৰ কালচাৰ এফেক্ট হৈছে অন্য সংস্কৃতিৰ পৰা আমাৰ এটা কালচাৰ এফেক্ট হ'ব কিন্তু আমি যাতে একেবাৰে আমাৰ সংস্কৃতিক গোটেইখিনি আমি এলিমেন্টস যেটা আমি পাহৰি নাযাওঁ আমি যাতে সংস্কৃতিৰ যি সম্পদ সেই সম্পদসমূহ ধৰি ৰাখিব পাৰো সংস্কৃতি এলিমেন্টস কিনে আমি ধৰি ৰাখিব পাৰো বহুত মেটেৰিয়েল বস্তুগত অবস্তুগত সংস্কৃতি দুটাৰে যদি আমি ধৰি ৰাখি পাৰো যাতে ৰাখিব পাৰো কিন্তু যাতে সময়ৰ খুঁটত যাতে হেৰাই নাযায় তাৰ ওপৰত আমাৰ এটা ভূমিকা আছে আমাৰ ভূমিকাটো অকল
তাতে সীমাবদ্ধ নাথাকে আমাৰ ভূমিকাটো ইয়াতো আহি যায় যাতে আমি নিজৰ যোনটো ভূমিকা এইটো সুচাৰু স্বৰূপে আমি যাতে পালন কৰিব পাৰো তাৰ পিছতো আমাৰ ৰোলটো আছিলে সামাজিকৰণৰ সামাজিক নিয়ন্ত্ৰণ এই সামাজিক নিয়ন্ত্ৰণৰ প্ৰত্যাশাৰ প্ৰতিষ্ঠা আৰু শক্তিশালী কৰে সোশ্যাল যোনটো মানে কন্ট্ৰোল হে কন্ট্ৰোলটো সামাজিকৰণৰ প্ৰক্ৰিয়া নিয়ম আৰু প্ৰত্যাহাৰ প্ৰতিষ্ঠাত সহায় শক্তিশালী কৰে নিয়মসমূহ সমাজৰ যি নিয়ম যি সোশ্যাল ৰুলসমূহ আছে সেই ৰুলসমূহ শক্তিশালী কৰাত সহায় কৰে যাতে সেই ৰুলসমূহ হেৰাই নাযায় সময়ৰ সোঁতত সেই ৰুলসমূহ যাতে সময়ৰ সোঁতত হেৰাই নাযায় সেই ৰুলসমূহ যাতে আমি মানি চলো এই ৰুলসমূহ যাতে মানে আৰু শক্তিশালী হওক এই ৰুলসমূহ যাতে আৰু ষ্ট্ৰং হওক তাৰ ওপৰত সদায় কাম কৰি আহিছে আৰু লগতে কি কৰে যে সামাজিক শৃংখলা অৰিহণা যোগায় আমি সমাজতে শৃংখলা ভাৱ এটা সোশ্যাল ডিসিপ্লিন যোনটো মই ক'ব বিচাৰিছো সোশ্যাল ডিসিপ্লিনটো সদায় প্ৰমোট কৰে সদায় এনকাৰেজ কৰে তাৰ পিছৰ পইণ্টটো হ'ল পৰিচয় গঠন সামাজিকৰণে ব্যক্তিগত আৰু সামাজিক পৰিচয় বিকাশত প্ৰভাৱ পেলায় ব্যক্তিসকলে নিজকে কেনেদৰে চাই আৰু তেওঁলোকৰ আনৰ সৈতে কেনেদৰে সম্পৰ্ক ৰাখে তাকে তাৰ আকাৰ দিয়ে গতিকে সামাজিকৰণে ব্যক্তি আৰু সামাজিক পৰিচয় বিকাশত প্ৰভাৱ পেলায় বিকাশত তেওঁলোকে সমাজত তেওঁলোকৰ পৰিচয় বিকাশত সহায় কৰে তেওঁলোকে যাতে কেনে ধৰণে নিজৰ বিকাশ মানে সামাজিক পৰিয়ালত তেওঁলোকৰ সামাজিক মানে স্থানত সমাজত তেওঁলোকে নিজৰ মানে পৰিচয়টো কেনেকৈ বিকাশ কৰিব পাৰে নিজৰ পৰিচয় নিজৰ এটা পৰিচয় কেনে ৰাখিব পাৰে আমিতো মানুহ হিচাপে সমান সবৰে দুটা হাত দুটা ভৰিকে আছে কিন্তু আমি অন্যতকে কেনেকৈ সুকীয়া হম আমি অন্যতকে কেনেকৈ নিজকে সুকীয়াকৈ ৰাখিব পাৰিম আমি নিজৰ এটা পৰিচয় নিজৰ এটা সামাজিক পৰিচয় আমি কেনেকৈ ৰাখো নিজৰ এটা সুকীয়া সামাজিক পৰিচয় আমি কেনেকৈ ধৰি ৰাখিব পাৰো তাৰ ওপৰত সদায় চেষ্টা কৰি আহিছে নিজৰ এটা সামাজিক সুকীয়া সামাজিক পৰিচয় যাতে আমি ৰাখিব পাৰো তাৰ ওপৰত সদায় চেষ্টা কৰি আহিছে ব্যক্তিসকল নিজৰ কেনেদৰে চাই আৰু তেওঁলোকে আনৰ সৈতে কেনেদৰে সম্পৰ্ক ৰাখে তাৰ ওপৰত আকাৰ দিয়ে পৰিচয় গঠন আহিছিল সামাজিকৰণে ব্যক্তি আৰু সামাজিক পৰিচয় বিকাশত প্ৰভাৱ পেলায় ব্যক্তি নিজৰ কেনেদৰে চাই আৰু তেওঁলোকৰ আনৰ সৈতে কেনেদৰে সম্পৰ্ক ৰাখে তাৰ ওপৰত তেওঁলোকে আকাৰ দিয়ে সামগ্ৰিকভাৱে ব্যক্তিগত বিকাশ আৰু সমাজৰ কাৰ্যকলাপ আৰু স্থিৰতাৰ বাবে সামাজিকৰণৰ গুৰুত্বপূৰ্ণ কথাসমূহ আমি এবাৰ শৰ্টকে আমি চাই লওঁ গতিকে ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত যদি আমি চাওঁ যে টোটাল ডেভেলপমেন্ট অফ ইন্ডিভিজুৱেলৰ কাৰণে কিন্তু সামাজিকৰণ অতি গুৰুত্বযুক্ত অতি ইম্পৰ্টেন্ট এতিয়া আমি টোটাল দুটা আমি এনকালচাৰেশ্যন আৰু মানে সোশ্যালাইজেশনৰ দুটাৰ সামাজিকৰণৰ সামগ্ৰিকভাৱে যদি চাওঁ তেতিয়া কিন্তু প্ৰত্যেক দুটাই কিন্তু সামগ্ৰিকভাৱে আমাৰ সমাজৰ ব্যক্তিৰ বিকাশ আৰু সমাজৰ কাৰ্যকলাপসমূহ যাতে আমি স্থিৰতাৰে যাতে আমি পালন কৰিব পাৰো সমাজ যাতে শৃংখলাভাৱে সমাজখন মানে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত সদায় আগবাঢ়ি আহিছে গতিকে যোনটো সংযুক্ত প্ৰভাৱ যদি কম্বাইন এফৰ্ট কি হয় প্ৰথমতে জানিব লাগিব সংস্কৃতিৰ স্থিৰতা আৰু পৰিৱৰ্তন একেলগে অনুষদ আৰু সামাজিকৰণে সাংস্কৃতিক ধাৰাবাহিকতা আৰু পৰিৱৰ্তন মাজত এক মানে সংযোজন স্থাপন কৰে যাৰ ফলত সংস্কৃতিবোৰ তেওঁলোকৰ মূল পৰিচয় বজাই ৰাখিব পাৰে আৰু লগতে নতুন প্ৰভাৱ আৰু পৰিস্থিতি সৈতে খাপ খায় এটো জানিব লাগিব যে স্থিৰতা সামাজিক স্থিৰতা আৰু পৰিৱৰ্তন একেলগে অনুষদে আৰু সামাজিকৰণে সামাজিক যেটো ধাৰাবাহিকতা যি আছে আৰু পৰিৱৰ্তনৰ মাজত যে এটা মানে আমাৰ যে সমাজটো পৰিৱৰ্তন হ'বই আমি কেতিয়াও ৰখাই থাকিব নোৱাৰো কালচাৰটো পৰিৱৰ্তন হ'বই কিন্তু সেই পৰিৱৰ্তনৰ লগত আমি সংস্কৃতিটো যে একেবাৰে হেৰাই যাব নিদু আমাৰ কালচাৰ এলিমেন্টস কিন্তু যাতে হেৰাই নাযায় সেই গ্যাপটো যাতে আমি সদায় মেইনটেইন কৰো যোনটো এটা গ্যাপ থাকে সেই গ্যাপটো যাতে আমি সদায় মানে ভৰাই ৰাখো আৰু গ্যাপটো যাতে আমি মিলাই ৰাখো যাতে আমি আমাৰ সংস্কৃতি হেৰাই নাযাও তাৰ ফলত সংস্কৃতিবোৰ তেওঁলোকৰ মূল পৰিচয় বজাই ৰাখিব পাৰে গতিকে ইয়াৰ ফলত কি হয় সংস্কৃতিসমূহে নিজৰ মূল পৰিচয় কেতিয়াও হেৰাই নাযায় আৰু লগতে নতুন প্ৰভাৱ আৰু পৰিস্থিতি সদায় খাপ খায় নতুন প্ৰভাৱ আৰু পৰিস্থিতিৰ লগত সদায় খাপ পাৰে বিশেষকৈ যেতিয়া সময় পৰিৱৰ্তন হয় আমি প্ৰত্যেকটো সংস্কৃতিৰ এলিমেন্টস আমি মানিব নোৱাৰো প্ৰত্যেকটো পৰম্পৰা প্ৰত্যেকটো ৰীতি-নীতি এটো মানা সম্ভৱ কথা
প্ৰত্যেকটো ৰীতি-নীতি পৰম্পৰা এই বৰ্তমান যুগত আধুনিক যুগত মানাটো অসম্ভৱ গতিকে আমাৰ কি হয় যেতিয়া আমি কিছু এলিমেন্ট যদি পৰিৱৰ্তনৰ লগত আমি নিজৰ লগত এডজাস্ট কৰি লওঁ আৰু সেই সমূহ আমি ধৰি ৰাখো এনেকুৱা নহয় যে আমি মূল সংস্কৃতি পাহৰি যাম মূল সংস্কৃতি পাহৰি যাম আমি একেবাৰে আধুনিকৰণ হৈ যাম সেইটো কোৱা নাই কিন্তু তাৰ লগতে আমি নতুনত্বৰ লগত আমি কিছু সাংস্কৃতিক এলিমেন্টছ খিনি আমি নিজৰ লগত সদায় মূলটো ধৰি ৰাখিব লাগিব গতিকে সাংস্কৃতিক স্থিৰতা আৰু পৰিৱৰ্তনৰ মানে সহায় কৰে সাংস্কৃতিক স্থিৰতা আনে পৰিৱৰ্তন হ'বই কালচাৰ ইজ ডাইনামিক সংস্কৃতি পৰিৱৰ্তন হ'বই কিন্তু তাৰ লগতে সংস্কৃতি পৰিৱৰ্তন হলেও স্থিৰতা বজাই ৰাখে সংস্কৃতিটো সদায় স্থিৰ থাকে পৰিৱৰ্তন হলেও তাৰ একেবাৰে সম্পূৰ্ণ পৰিৱৰ্তন কৰি নিদিয়ে সম্প্ৰদায় আৰু পৰিচয় এই প্ৰক্ৰিয়াবোৰে সম্প্ৰদায় আৰু ব্যক্তিগতৰ পৰিচয় আৰু অনুভূতি বৃদ্ধি কৰে যি মানুহক তেওঁলোকৰ সংস্কৃতি আৰু সমাজৰ ভিতৰত তেওঁলোকক স্থান বুজাত সহায় কৰে গতিকে সম্প্ৰদায় আৰু পৰিচয় এই প্ৰক্ৰিয়াবোৰে সম্প্ৰদায় আৰু ব্যক্তিগত পৰিচয়ত এক অনুভূতি বৃদ্ধি কৰে সম্প্ৰদায়টোৰ পৰিচয় আৰু ব্যক্তিগত পৰিচয় তেওঁৰ ব্যক্তিৰ কি পৰিচয় সেই ব্যক্তিজনে কোন সম্প্ৰদায়ৰ হয় এটা সেন্টিমেন্ট জড়িত আছে যেনেকৈ অসমীয়া সমাজ অসমীয়া সংস্কৃতি বুলি ক'লে যেতিয়া আমি হিন্দু মুছলিম গুটেখিনি একগোট হৈ যায় আৰু যেতিয়া সম্প্ৰদায়তে আমি হিন্দু মুছলিম বুলি নাহে এটা আহিব অসমীয়া সমাজ বুলি আহিব তেতিয়া এই প্ৰকৃতিয়ে সদায় সম্প্ৰদায় আৰু ব্যক্তিগত পৰিচয় অনুভূতি বৃদ্ধি কৰে তেওঁলোকৰ মাজত ব্যক্তিসকলৰ মাজত এটা সেন্টিমেন্ট ইমোশনাল এটাচমেন্ট হেতু সেই কালচাৰটোৰ প্ৰতি তেওঁলোকক সদায় মানে বৃদ্ধি কৰাত সহায় কৰে যি মানুহক তেওঁলোকৰ সংস্কৃতি আৰু সমাজৰ ভিতৰত তেওঁলোকৰ স্থান বুজাত সহায় কৰে গতিকে যেতিয়া ব্যক্তিজনক তেওঁৰ সংস্কৃতি আৰু সমাজৰ ভিতৰত তেওঁৰ স্থানটো বুজাত সহায় কৰাৰ লগে লগে কি হয় তেওঁৰ যে সমাজত কি স্থান হয় তেওঁৰ সমাজত কেনেকুৱা ধৰণৰ স্থান আছে সেই স্থানটো জনাত সহায় হয় তেওঁ কেনেকুৱা ধৰণৰ তেওঁৰ স্থান তেওঁৰ সেই স্থানটো আমি জানিব পাৰি গতিকে ই সম্প্ৰদায়ৰ পৰিচয় ডাঙাত বুজাই ৰাখাত সহায় কৰে জ্ঞান আৰু দক্ষতা স্থাপনতাৰ তেওঁলোকে নিশ্চিত কৰে যে অত্যাৱশ্যকীয় জ্ঞান দক্ষতা আৰু পৰম্পৰাবোৰ প্ৰজন্ম জুৰি স্থানান্তৰ হয় আৰু যাৰ ফলত সংস্কৃতি অনুশীলন জীয়াই থকা আৰু বিকাশ সক্ষম হয় লগতে এইটো কৈছে যে জ্ঞান আৰু দক্ষতাৰ স্থিৰতা জ্ঞান আৰু দক্ষতা যে আমাক এইটো শিকাই যে সময়ৰ লগত সংস্কৃতি পৰিৱৰ্তন হ'ব এটা প্ৰজন্মৰ পৰা আৰু এটা প্ৰজন্ম আমি সংস্কৃতি আকোৱালি ল'ব লাগিব আমি সদায় কালচাৰ এটা জেনেৰেশ্যনৰ পৰা আৰু এটা জেনেৰেশ্যন ট্ৰান্সফাৰ হ'ব কিন্তু এনেকুৱা নহয় যে আমি সংস্কৃতি মানে মূল ভাৱটো আমি পাহৰি যাওঁ আমাৰ সংস্কৃতি মানে মেইন আধাৰটো আমি পাহৰি যাওঁ সেইটো আমি কেতিয়াও হ'ব নালাগে সেইটো ওপৰত আমাক সদায় মানে আমাক শিক্ষা দিয়ে যে আমি সদায় মেইন যোনটো কালচাৰ এলিমেন্টছ আমাৰ মেইন যোনটো মানে কালচাৰ যোনটো ট্ৰেটছ সেইবিলাক আমি কেতিয়াও যাতে পাহৰি নাযাওঁ তাৰপিছত আমি এইটো ক'ব পাৰো যে আমি শেষত এইটোৱে ক'ব পাৰো যে অনুসৰণ আৰু সামাজিকৰণৰ সাংস্কৃতিক বিকাশ ৰক্ষণাবেক্ষণ আৰু বিৱৰ্তনৰ বাবে মৌলিক ব্যক্তিগত আৰু সম্প্ৰদায়বোৰৰ তেওঁলোকৰ পৃথিৱীৰ সৈতে কেনেদৰে বুজি পায় আৰু আদান প্ৰদান কৰে তাৰ আকাৰ দিয়ে গতিকে আমি এইটো কথাই জানিব পাৰিলো যে মানে আমাৰ সামাজিকৰণে আৰু আমাৰ এনকালচাৰেশ্যনে সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত ৰক্ষণাবেক্ষণ আমাৰ কালচাৰটো কেনেকৈ প্ৰটেক্ট কৰি ৰাখিব আমি জানো যে কালচাৰ সংস্কৃতি আমি বিকাশৰ কাৰণে আমি জান প্ৰাণ দি লাগিলো কিন্তু আমাৰ সংস্কৃতিটো ৰক্ষা কৰিব লাগিব আমি অন্য সংস্কৃতিৰ প্ৰভাৱত যাতে আমাৰ নিজৰ সংস্কৃতি আমি কেতিয়াও পাহৰি যাব নালাগে আমাৰ নিজৰ সংস্কৃতি যাতে আমি ৰক্ষা কৰিব পাৰো লগত বিৱৰ্তনৰ বাবে মৌলিক আৰু ব্যক্তি আৰু সম্প্ৰদায়সকলৰ তেওঁলোকৰ পৃথিৱীৰ সৈতে কেনেদৰে বুজিব পায় তেওঁলোকে লগত মানে আমি কেনেকৈ পৰিৱৰ্তনশীল সমাজত আমি কেনেকৈ নিজৰ কালচাৰটো কেনেকৈ আমি ধৰি ৰাখিব পাৰো আমি নিজৰ সংস্কৃতিটো কেনেকৈ ধৰি ৰাখিব পাৰো তাৰ ওপৰত সদায় তেওঁলোকে আগবাঢ়ি আহে গতিকে আমি তাৰ লগতে আদান প্ৰদান কৰে আৰু আকাৰ দিয়ে লগতে আমি কি কৰো আমাৰ ইয়াৰ জৰিয়তে আমি সংস্কৃতি আদান প্ৰদানৰ যোনটো প্ৰক্ৰিয়া সেইটো প্ৰক্ৰিয়াটো আমি জানো লগতে আমি আকাৰ দিওঁ সংস্কৃতিক আমি নিজস্ব এটা আকাৰ দিয়াত আমাক সহায় কৰে গতিকে আমি জানিলো যে অনুসৰণ আৰু সামাজিকৰণৰ প্ৰক্ৰিয়াত বহুখিনি কথা জড়িত হৈ আছে এইকেইটা এটা ইম্পৰ্টেণ্ট এলিমেন্টছ অফ কালচাৰ সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ দিশ যাৰ জৰিয়তে আমি সংস্কৃতিৰ বিভিন্ন এলিমেন্টছখিনি আমি জানো সংস্কৃতিৰ ৰোলটো কেনেকুৱা
আমি গম পালো যে সামাজিকৰণ এটা হৈছে এটা প্ৰক্ৰিয়া যোনটো জীৱনজুৰি প্ৰক্ৰিয়া বুলি ক'লে জীৱনজুৰি প্ৰক্ৰিয়া যাৰ জৰিয়তে আমি প্ৰত্যেকটো ষ্টেজে আমি সংস্কৃতিৰ বিভিন্ন মূল ভাৱসমূহ আমি জানিব পাৰো বিভিন্ন পৰিস্থিতি আমি কেনেকৈ নিজকে সংযম কৰি ৰাখিব লাগে বিভিন্ন পৰিস্থিতি আমি কেনেকৈ নিজে আমি আমাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে যেনেকৈ আমাৰ অফিসত হওক নাইবা আমাৰ কৰ্মস্থান নাইবা আমি যেতিয়া ঘপৰিয়ালত আমি কেনেকৈ আছো আমি কৰ্মস্থানত কেনেকুৱা আছো আমি অন্য লোকৰ আমি যেতিয়া বাহিৰত কেনেকৈ ব্যৱহাৰ কৰিছো আমাৰ ব্যৱহাৰটো বেলেগ বেলেগ ধৰণৰ গতিকে এই কথাসমূহ যে আমি নিজকে কেনেকৈ বেলেগ সময়ত এডজাষ্ট কৰি আমি চলিব লাগিব আমাৰ ৰোলটো কেনেকুৱা আমাৰ যোনটো সামাজিক ভূমিকা আছে সেই সামাজিক ভূমিকাটো কিন্তু সামাজিকৰণৰ প্ৰক্ৰিয়া আমাক শিকায় যে আমি সমাজত প্ৰত্যেকটো দিশত আমি কেনেকৈ আগবাঢ়ি যাব পাৰো আমি নিজৰ সামাজিক পৰিচয় কেনেকৈ ৰাখিব পাৰো এই গোটেইখিনি কথা আমাক শিকায় লগতে আমি অন্য কথা লগত আমি এইটো কথাও জানিলো যে আমি এনকালচাৰেশ্যন এটা প্ৰসেস যোনটো আমি সৰুৰ পৰা শিকি আছো আমি আমাৰ সমাজৰ যি প্ৰচলিত নিয়ম নীতি যি পৰম্পৰা ট্ৰেডিশন সেইবিলাক আমি আগৰ পৰা শিকি আহিছো আৰু এইটো কি হয় এটা জেনাৰেশ্যনৰ পৰা আৰু এটা জেনাৰেশ্যন আমি ট্ৰান্সফাৰ কৰি আছো গতিকে এটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ জৰিয়তে আমাৰ কি হয় শিশু এজনে তেওঁ মানে সেই সমাজখনৰ যি মেনাৰ্স যি পৰম্পৰা যি মূল্যবোধ অভ্যাস সেই গোটেইসমূহ তেওঁ আয়ত্ত কৰি লয় গতিকে এই প্ৰক্ৰিয়াটোত কিন্তু আৰম্ভণি পা হয় পৰিয়ালৰ পৰাই কিন্তু আৰম্ভণি বুলি ক'ব পাৰো এই দুটা প্ৰক্ৰিয়া কিন্তু সোশ্যালাইজেশন প্ৰসেস সামাজিকৰণ প্ৰক্ৰিয়াটো আৰু লগতো এনকালচাৰেশ্যন প্ৰসেসটো আৰম্ভ হয় পৰিয়ালৰ পৰাই পৰিয়ালে যেতিয়া শিশুজনক তেওঁ এনকাৰেজ কৰিব সোসাইটিৰ লগত মিক্স আপ কৰিবলৈ সমাজৰ লগত যেতিয়া সেই শিশুজনক সদায় মানে মিক্স তেওঁ শিকাব যে তেওঁ এডজাষ্ট কৰি লওক তেওঁ শিশুজনে যাতে সমাজৰ অন্য সদস্যৰ লগত যাতে তেওঁ এডজাষ্ট কৰে তেওঁ যাতে শিকে সদায় যদি এইটো এনকাৰেজ কৰে তেতিয়াহে সামাজিকৰণৰ প্ৰক্ৰিয়াটো আগবাঢ়ি যাব যদি সেই শিশুজনক সদায় মানে অকল যদি মানে পঢ়াতে আবদ্ধ ৰাখে তেওঁ যদি অকল বেলেগ লগত মিলিব নিদিয়ে তেওঁ সমাজৰ অন্য ব্যক্তিৰ লগত মানে কোনো ধৰি লওক সামাজিক অনুষ্ঠান সামাজিক যি পূজা পাৰ্বণ যিখিনি অনুষ্ঠান পাৰ্বণ তাতে কুটুৱে লৈ নাযায় তেতিয়া কি হ'ব শিশুজন মানে তেওঁ কিছুমান এবনৰ্মেলিটি ডেভেলপ কৰিব গতিকে পিছত সেইটো লৈ বহুত এটা প্ৰবলেম ক্ৰিয়েট হ'ব এইকাৰণে যদিও আমি কথাটো সহজ যেন লাগে যে সামাজিকৰণ মানে সোসাইটিৰ লগত এডজাষ্ট কৰা সোসাইটিৰ লগত এডজাষ্ট কৰি চলা সোসাইটিৰ ভ্যালুজ নৰ্মছ সেইবিলাক শিকা কিন্তু এইটো ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি কিন্তু এজন শিশুৰ মাইণ্ডটো এফেক্ট কৰে গতিকে সৰু কালৰ পৰাই শিশুসকলক সদায় এনকাৰেজ কৰিব লাগে যে তেওঁলোকে সোসাইটিত তেওঁলোকে গৈ পেলাই সমাজত তেওঁলোকে বিভিন্ন লোকৰ লগত মানে মিলি যদি তেওঁলোকে যাতে বস্তুখিনি শিকক তেওঁলোকে শিকিব লাগিব আমি এইটো জানো যে সংস্কৃতি কেতিয়াও মানুহে জন্মতে লৈ নাহে সময়ৰ লগে লগে প্ৰত্যেক মানুহে কালচাৰেল এলিমেন্টছখিনি নিজৰ জীৱনত আকোৱালি লয় গতিকে এইটো কথা আমি জানিব লাগিব যে সমাজৰ আমাৰ যিবিলাক ট্ৰেডিশন ভ্যালুজ নৰ্মছ যিবিলাক আমাৰ পৰম্পৰা আছে সেই সমূহ কিন্তু শিকাহে হৈছে কেনেকৈ হয় পেৰেন্টছৰ পৰা সিবলিংছলৈ আহে গতিকে যদি মানে পেৰেন্টছে যদি ফ্যামিলিয়ে সেইখিনি বস্তু শিকাব নোখোজে তেওঁলোকে যদি নিজৰ সংস্কৃতিটো গুৰুত্ব নিদি অন্য সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোকে যদি সদায় মানে ওয়েস্টাৰ্ণটো বেছিকৈ হেৰি কৰে তেতিয়া কি হয় আমি বহুত ক্ষেত্ৰত দেখিছো বহু শিশুৱে অসমীয়াকৈ কথা ক'ব নাজানা হৈ যায় তেওঁলোকে হিন্দীতে কৈ যায় মই এইটো কোৱা নাই যে অন্য ভাষাক মই কোৱা নাই কিন্তু নিজৰ ভাষাটোকে নাজানা হৈ যায় কেতিয়াবা এনেকুৱাও আমি দেখিছো তেওঁলোকে অসমীয়া বহুত কথাই নাজানা হৈ যায় অসমীয়া পৰম্পৰাৰ বিষয়েও নাজানা হৈ যায় আৰু ঠিক তেনেধৰণে এনেকুৱাও আমি উদাহৰণ দেখো যে বাহিৰত থকা সকল তেওঁলোকে নিজৰ সংস্কৃতিটো তেওঁলোকে বচাই ৰাখিছে তেওঁলোকে বাহিৰত থাকিলেও ভাৰতৰ বাহিৰত থাকিলেও তেওঁলোকে নিজৰ অসমীয়া ভাষাটো তেওঁলোকে শিকিছে অসমীয়া ভাষাটো তেওঁলোকৰ ল'ৰা-ছোৱালীক তেওঁলোকে শিকাই ৰাখিছে তেওঁলোকে ঘৰত অসমীয়া ভাষা প্ৰয়োগ কৰে তেওঁলোকে এইটো নহয় যে মানে বাহিৰত আছে কাৰণে অসমীয়া ভাষা ব্যৱহাৰেই নকৰিব এনেকুৱা নহয় তেওঁলোকৰ নিজৰ মাজতে অসমীয়া ভাষাটো জীয়াই ৰাখিছে কৈ পেলাই তেওঁলোকে বিহু মানে পাৰ্বণ সেই তেওঁলোকে পালন কৰিছে সৰুকে হলো গতিকে এই সমূহ গোটেই এটা প্ৰক্ৰিয়া কিন্তু এই প্ৰক্ৰিয়াৰ জৰিয়তে কিন্তু আমি সমাজৰ বিবিলাক মানে সংস্কৃতিৰ যি এলিমেন্টছ সমূহ সেইসমূহ আমি বজাই ৰাখিব পাৰো গতিকে এই যিখিনি এনকালচাৰেশ্যন আৰু মানে সোশ্যালাইজেশ্যন এই প্ৰসেসটো এটাই কিন্তু আমাক কি কৰে আমাক শিকায়
আমাক শিকায় যে সমাজত আমি কেনেকে ধৰণে চলিব লাগিব সমাজৰ যি পৰম্পৰা যি ট্ৰেডিশন সেইবিলাক আমি কেনেকে মানি চলিব লাগিব গতিকে এই দুটাই কিন্তু এটা কালচাৰৰ এটা ইম্পৰ্টেন্ট পাৰ্টস আমি জানিব লাগিব লগত আমি এইটো কথা জানিব লাগিব আমি এই মানে সামাজিকৰণ আৰু এনকালচাৰেশনে আমাক সোসাইটিৰ লগত আমাক এটাচ কৰি ৰাখে গতিকে সোসাইটিক আমি আমাক সোসাইটিত এটা নিজস্ব আইডেন্টিটি ৰাখাত সহায় কৰে আমি সোশ্যাল বিং হিচাপে নিজকে পৰিচয় দিব লাগিব আমিটো কেতিয়াও মানে বেলেগ বুলি পৰিচয় দিব নোৱাৰো প্ৰথম পৰিচয়টো আমি নিজকে দিলে আমি সামাজিক প্ৰাণী গতিকে যদি আমি সমাজৰ এলিমেন্টস খিনি সমাজৰ যি পৰম্পৰা ট্ৰেডিশন যদি আমি ভালকে নাজানো তেতিয়া আমি নিজকে কেনেকে পৰিচয় দিম গতিকে এই সমজি সামাজিকৰণৰ প্ৰক্ৰিয়া এনকালচাৰেশন সেই সমূহ প্ৰক্ৰিয়াৰ জৰিয়তে কি হয় এজন শিশুৱে সৰু কালৰ পৰাই সেই এলিমেন্টস খিনি তেওঁ শিকি যায় যেতিয়াই তেওঁ অন্য সদস্যৰ লগত সমাজৰ অন্য সদস্যৰ লগত যেতিয়া তেওঁ কন্টেক্টত আহে যেতিয়া তেওঁ সেইখিনি বস্তু শিকে সেইখিনি বস্তু শিশুজনক কোনো স্কুল কলেজত তেওঁ শিকাব নালাগে তেওঁ সমাজত থাকি তেওঁ সেইখিনি বস্তু শিকিব সেইখিনি মানে সমাজৰ যে এলিমেন্টস খিনি আছে সোশ্যাল এলিমেন্টস খিনি তেওঁ এই সমাজত থাকি তেওঁ সেইখিনি শিকিব সামাজিক ব্যৱহাৰ সামাজিক বিহেভিয়াৰটো খুবই ইম্পৰ্টেন্ট কথা যিখিনি বস্তু শিশুজনে বাল্যকালৰ পৰাই তেওঁ নিজৰ সমাজখনৰ পৰা শিকিব তেওঁ নিজৰ সমাজখনৰ পৰা শিকিব তেওঁ কেনে ধৰণে সমাজত তেওঁ ব্যৱহাৰ কৰিব লাগে তেওঁ কেনে ধৰণে নিজকে প্ৰেজেন্ট কৰিব লাগে তেওঁ কেনে ধৰণে নিজকে এডজাস্ট কৰি ৰাখিব সেইখিনি বস্তু কিন্তু আমাক সমাজে শিকায় গতিকে এই দুটা প্ৰক্ৰিয়াৰ কিন্তু এটা গুৰুত্বপূৰ্ণ দিশ আছে আৰু দুটাই কিন্তু এটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'ব পাৰো যদি আমি সামাজিকৰণৰ প্ৰক্ৰিয়া যদি আমি নাজানো আমি সোসাইটিত কেনেকে এডজাস্ট কৰিম এনেকুৱা হ'ব পিছলে আমি প্ৰবলেম ফেস কৰিব লগা হ'ব পাৰে আৰু এনকালচাৰেশন এইটো এটা প্ৰক্ৰিয়া যোনটো সৰু কালৰ পৰা শিশুৱে শিকে যে সমাজত থাকি তেওঁ বিভিন্ন এডপ্ট কৰে বিভিন্ন মেনাৰ্স বিহেভিয়াৰ এটিটিউড যি সমূহ তেওঁ মাক দেউতাক আইতা ককাক তেওঁলোকে সেইখিনি পা শিকে আৰু সেই সময়ে তেওঁৰ ষ্টেটাসটো আৰু ৰোলটো ডিটাৰমাইন কৰে শিশুৰ তেওঁ কেনেকুৱা ধৰণৰ মানে ফাংচন হ'ব সমাজৰ প্ৰতি তেওঁ কি দায়বদ্ধ হ'ব তেওঁ কেনেকুৱা ধৰণৰ ভূমিকা হ'ব সেই ভূমিকাসমূহ কিন্তু তেওঁ তাৰ পাই তেওঁ প্ৰায় তেওঁ আমি ক'ব পাৰো গতিকে এই দুটাই কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যে সমাজ এখনত এজন শিশুৰ কেনেকুৱা ধৰণৰ ভূমিকা সেই ভূমিকাটো কিন্তু আৰম্ভণিতে পৰিয়ালৰ পৰা শিকোৱা হয় গতিকে এই সমূহ কিন্তু একোটা এজেন্ট হিচাপে আছে যেনেকে পৰিয়াল যেনেকে তেওঁ কৰ্মস্থানতে বিদ্যালয় হওক লগতে মহাবিদ্যালয় হওক তেওঁ মানে সহকৰ্মীৰ লগত এইবিলাক একোটা এজেন্ট যাৰ জৰিয়তে শিশুজনে সামাজিকৰণৰ প্ৰক্ৰিয়াত আগবাঢ়ি যায় শিশুজনক যদি আমি এই সমূহৰ লগত আমি আগবঢ়াই নিদু আমি যদি সদায় মানে বেলেগে ৰাখো তেতিয়া তেওঁ সেইখিনি বস্তু নিশিকিব আৰু এনেকুৱা হ'ব যদি তেওঁ সেইখন সমাজত থাকিও সেই সমাজৰ বহুখিনি বস্তু নাজানে বহু কথা তেওঁ নাজানা হৈ যায় গতিকে আমি জানো যে কালচাৰ নো ডাউট ইজ ডাইনামিক আমি জানো যে সংস্কৃতি পৰিৱৰ্তন হ'বই কিন্তু পৰিৱৰ্তন হোৱাৰ লগত আমি যদি সেই পৰিৱৰ্তনশীল সমাজত নিজকে যদি আমি এডজাস্ট কৰি আমি যদি সেই এলিমেন্টস খিনি ধৰি ৰাখিব নোৱাৰো তেতিয়া কি হ'ব সেই বস্তুবিলাক আমি সময়ৰ খুঁটত আমি পাহৰি যাব লাগিব সময় খুঁটত এখিনি নোহোৱা হৈ যাব গতিকে আমাৰ প্ৰধান কৰ্তব্য হৈছে কি আমি সেই এলিমেন্টস খিনি আমি যাতে ৰক্ষা কৰি ৰাখিব পাৰো আমি সেই সংস্কৃতি যি এলিমেন্টস আছে সেইখিনি এলিমেন্ট যাতে আমি ধৰি ৰাখিব পাৰো সেই এলিমেন্টস খিনি যাতে আমি সময়ৰ খুঁটত হেৰাই নিদিও আমি যি পৰম্পৰা আমাৰ যি পৰম্পৰাগত বিশ্বাস যিখিনি ট্ৰেডিশন আছে সেইখিনি যাতে আমি সদায় ধৰি ৰাখো গতিকে আমি আজি ক্লাছত দুটা কথা আমি জানিলো দুটা আমাৰ কালচাৰৰ যোনটো হ'ল সোশ্যালাইজেশন আৰু এনকালচাৰেশন সেই দুটাই সামাজিকৰণ আৰু মানে অনুশীলন বুলি কয় এই দুটা প্ৰসেসে কিন্তু এটা গুৰুত্বপূৰ্ণ প্ৰসেস এজ এ মেম্বাৰ অফ সোসাইটি আমি সমাজত থাকিব হলে এই দুটা প্ৰসেসৰ মাজতে আমি যাব লাগিব এই দুটা প্ৰসেসৰ মাজৰে গলেহে আমি নিজকে মানে সামাজিক প্ৰাণী হিচাপে আমি পৰিচয় দিব পাৰো কাৰণ কি আমি জানো যে সমাজত বিভিন্ন কথা সোমাই পৰে যে সমাজৰ বিহেভিয়াৰ কথা আহি গল সামাজিক বিহেভিয়াৰ সোশ্যাল বিহেভিয়াৰ আহিল সামাজিক নিয়ন্ত্ৰণ সামাজিক মানে ব্যৱহাৰ যি নিয়ন্ত্ৰণ সেই কথাও কিন্তু আমাক শিকায় যে আমি সমাজত কেনে ধৰণৰ আচৰণ আমাৰ গ্ৰহণযোগ্য হ'ব আমি কেনে ধৰণৰ আচৰণ কৰিলে আমাক সমাজে একসেপ্ট কৰিব সোশ্যাল বিহেভিয়াৰ একসেপ্টেন্স অফ সোশ্যাল বিহেভিয়াৰ আমাক সেই গোটেইখিনি কথা কিন্তু আমাক এনকালচাৰেশন আৰু সোশ্যালাইজেশনৰ প্ৰসেস দিও আমাক মানে শিকোৱা হয় আমি জানি যাও যে এই আমি সমাজত কেনে ধৰণে আমি থাকিব লাগিব এইখন সমাজত আমি নিজকে কেনেকে এডজাস্ট কৰিব লাগিব আমি কেনেকে নিজকে এডজাস্ট কৰি আমি সোসাইটিত আমি নিজকে চলিব লাগিব
গতিকে আমি আজি ক্লাছত বহুতখিনি কথা আলোচনা কৰিলো কালচাৰৰ বিভিন্ন দিশৰ কথা আলোচনা কৰাৰ লগতে দুটা ইম্পৰ্টেন্ট কথা আমি জানিব লাগিব এই দুটা প্ৰসেসে কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যোনটো আমাৰ এজ এ হিউম্যান বিং এজ এ সোশ্যাল এনিমেল আমি জানিব লাগিব আৰু এই দুটা প্ৰসেসৰ জৰিয়তে আমি কিন্তু এটা সুস্থ সামাজিক প্ৰাণী হিচাপে নিজকে পৰিচয় দিব পাৰিম আৰু সেই সামাজিক পৰিচয় প্ৰাণীয়ে কিন্তু সমাজৰ উন্নতিৰ কাৰণে আগবাঢ়িব পাৰে মানুহজন যেতিয়ালৈকে সামাজিক প্ৰাণী নহয় তেওঁ কেতিয়াও সমাজৰ কাৰণে কাম কৰিব নোৱাৰে আৰু এই দুটা প্ৰসেসে কিন্তু আমাক কি কৰে আমাক সদায় শিকায় যাতে আমি কন্ট্ৰিবিউট কৰো টুৱাৰ্ড সোসাইটি আমি সমাজৰ কাৰণে যাতে সদায় কাম কৰিবলৈ যাওঁ আমাৰ ৰোলটো সদায় শিকায় গতিকে এইখিনিতে কৈ মোৰ ক্লাছটো আজি সামৰি মাৰিলো নমস্কাৰ